প্ৰজাপতি ব্ৰহ্মাদেৱৰ পৰা উপদেশ লৈ ঋষি কদৰ্মই ঈশ্বৰক ধ্যান কৰিবলৈ বহিছে। এইটো ঈশ্বৰক ধ্যানৰো যি বিধি সেই সম্পৰ্কে বিস্তৃত ৰূপত কপিল প্ৰভুৱে ব্যাখ্যা কৰিছে। গতিকে এইখিনি সময়ত অকণমান আমি চমুৱাইছোঁ। ঋষি কদৰ্মই যেতিয়া বহুকাল বছৰ ঈশ্বৰক উপাসনা কৰি ভগৱন্তৰ দৰ্শন পাইছে আৰু ভগৱন্তক দৰ্শন পোৱাৰ পাছত ঈশ্বৰৰ কেতিয়াও বা জীৱৰ কেতিয়াও ইচ্ছা বাকী থকাটো সম্ভৱ নহয়। যদিও ঈশ্বৰৰ দৰ্শন কৰিলে জীৱৰ কোনো ইচ্ছা বাকী নাথাকে বুলি কোৱা হৈছে, কিন্তু ঈশ্বৰৰ ৰূপ দৰ্শনত জীৱৰ যুক্ত হোৱা ভাৱটো মূলতঃ নিৰ্ভৰ কৰে জীৱৰ কৰ্মৰ ওপৰত। কিয় কৰ্মৰ ওপৰত বুলি কোৱা হৈছে? কাৰণ ভগৱন্তক যিদৰে ঋষি কদৰ্মই দৰ্শন কৰাৰ মাত্ৰকে তেওঁৰ মনৰ সকলো ইচ্ছা নাইকিয়া হৈ গৈছিল, তাৰ বিপৰীতে সেইজনা ভগৱন্তকে যেতিয়া দুৰ্যোধন দুষাখনে দেখিছিল, তেওঁলোকৰ কিন্তু মতি গতি সলনি হোৱা নাছিল। ৰামৰ ৰাজ্যতে মন্থৰা আছিল যদি মন্থৰাৰ চিন্তাধাৰা কাহানিও সলনি হোৱা নাছিল। কিয়? কাৰণ তেওঁলোকৰ কৰ্মসমূহ অশুদ্ধ। যদি কৰ্ম অশুদ্ধ হয় তেতিয়াহ'লে অন্তৰত ভাৱ নোপজে। আমি তীৰ্থস্থানলৈ যদি যাওঁ বা সৎসংগলৈ যদি যাওঁ, তাৰলৈ গৈ যেতিয়ালৈকে আমাৰ ভাৱটো যুক্ত নহয় তেতিয়ালৈকে তাৰ লাভটো আমি পাব নোৱাৰোঁ। কেতিয়াবা এনেকুৱাওতো দেখা যায়, কথা প্ৰসংগতহে আমি টানি আনিছোঁ, ক'ৰবাত আমাৰ যেনেকৈ ভাদৰ মাহত যায় ভকত বৈষ্ণৱসকল, আমাৰ ঢেকীয়াখোৱা, বইনাপুৰীয়া, বৰদোৱা, বৰপেটা ইত্যাদি বা বাকী সকলো যাতে বিশেষকৈ ভাদ মাহত যায়, গৈ পেলাই এনেকুৱা এটা পৰিৱেশ যে দেখা যায় ঠেলা হেঁচা। মই যদি আপোনাক সন্মুখত ঠেলা মাৰি পেলাই চাকিগছ জ্বলাই থৈ আহোঁ, তাত কিন্তু আমাৰ প্ৰকৃত ভাৱটো প্ৰকাশ নাপায়, কাৰণ সেইখিনি সময়ত ভকতজনকেই ঠেলা মৰা হয়। মণিকূটৰ ভিতৰত বহি থকা ভগৱন্তক খোৱাবলৈ, চোৱা চিতা কৰিবলৈ 10জন আছে, কিন্তু নামঘৰৰ সন্মুখত বহি থকা ভিক্ষাৰীজনক খুৱাবলৈ কোনো নাই। সেইকাৰণে কেনেবাকৈ যদি চাকিগছ ধীৰে শান্তিৰে, এইটো কথাত বেলেগ কথা যে ইমান দূৰৰ পৰা গৈ সকলোৰ মনৰে এইটো ভাৱ থাকে চাকিগছ জ্বলাই থৈ আহোঁ, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু কেনেবাকৈ যদি পৰা নাই তেতিয়াহ'লে আঁতৰৰ পৰাই ভগৱন্তক সেৱা এটা কৰি গুচি আহোঁচোন। ভগৱন্তই ভাৱটোহে বিচাৰিছে। ইমান ভিৰ আছে, তাৰ মাজত যদি 2-3জনক ঠেলা মাৰি থৈ টনা আজোৱা কৰি মই চাকিগছ জ্বলাই থৈ আহোঁ, দক্ষিণাটো ভৰাই থৈ আহোঁ, তাত কিন্তু ভগৱন্তই মোৰ বোধেৰে ভগৱন্তই ভাল নাপায়। এইকাৰণেই ভাল নাপায় কাৰণ আমি যেতিয়া ভকত সেৱা কৰিবলৈ আহিছোঁ, কিন্তু সন্মুখত থকা ভকতজনকে ঠেলা মাৰি যদি মই নিজৰ কামটো সোনকালে হওক বুলি পটাপট গুচি আহোঁ, তেতিয়াহ'লে সেই ভাৱটোৱে জানো ভগৱন্তৰ ওচৰত আমি চাপিব পাৰিম? আৰু তেনে হাজাৰ তীৰ্থযাত্ৰাই জানো আমাৰ জীৱনলৈ কিবা পৰিৱৰ্তন আনিব পাৰিব? নোৱাৰে। তাৰ সলনি যদি ভাদ মাহত বোলে নামঘৰত ভাগৱত পঢ়ি আছে, তালৈ যাবলৈকে যদি মোৰ সময় নোলায়, তেতিয়াহ'লে বহু দূৰৰ তীৰ্থযাত্ৰা কৰি জানো কিবা লাভ আছে? নাই। সেইকাৰণে এই কথা প্ৰসংগ এইকাৰণেই টানি আনিছোঁ, কাৰণ ভগৱন্তক দৰ্শন পোৱাটোৱেই ডাঙৰ কথা নহয়, তেওঁৰ সৈতে যুক্ত হোৱা ভাৱটোও সুশৃংখলিত হ'ব লাগিব। যদি কোনোবা তীৰ্থস্থানলৈ গৈ অন্ততঃ সেই ভোকত বহি থকা কোনোবা এজন ব্যক্তিক দিনটোৰ এসাঁজ যদি ব্যৱস্থা কৰি থৈ আহিব পৰা হৈছে, তেতিয়াহ'লে সেইটো আটাইতকৈ উত্তম কৰ্ম, আটাইতকৈ ডাঙৰ ঈশ্বৰ সেৱা। কাৰণ ভগৱন্তৰ অৰ্থেতো দান দক্ষিণা কৰিবলৈ ধেৰ মানুহ আছে, তেওঁলোকৰ অৰ্থে কৰি দিব, কিন্তু ই খাবলৈ নোপোৱাজনে বোলে তেওঁ সেইটো নিজৰ কৰ্মগতি, কৰ্মফল বোলে। তেওঁৰ কৰ্মফলক বিচাৰ কৰাৰ দায়িত্ব আপোনাৰ মোৰ নহয়। মই জীৱনত যি পাইছোঁ সেইখিনি মোৰ কৰ্মগতি, আপুনি যিখিনি পাইছে সেয়া আপোনাৰ কৰ্মগতি। কাৰোবাক যদি কিবা এটা সহায় কৰিব পৰা যায়, সেইটো মাত্ৰ মনুষ্য মাত্ৰৰ দায়িত্ব। আৰু এনেকৈও মনলৈ চিন্তা এটা আহিব পাৰে, কিমানক খুৱাম, এইবোৰ চব ভেকচন ধৰি ধৰি ভিক্ষা খুজি খুজি বহি আছে। তেওঁ যদি আপোনাক ঠগিব বিচাৰিছে, তেওঁ তেতিয়া নিজে ঠগ খাই খাই গৈ থাকিব। কাৰোবাক অন্ততঃ 5 টকা এটা দিব পৰা সামৰ্থ্যতাটো যদি আছে তেতিয়াহ'লে দিব লাগে। তেওঁ যদি ঠগি পেলাই ভিক্ষাৰীৰ ভাও জুৰিছে, তেতিয়াহ'লে সেইটো তেওঁ নিজেই পাব। কিন্তু মই যদি কিবা এটা কৰিব পাৰোঁ, সেইটো অন্ততঃ মোৰ বাবে কৰণীয় হয়। সেই ভাৱৰ জৰিয়তে ভগৱন্তৰ দৰ্শনৰ ভাৱটো পৰিপুষ্ট হয়। তাৰ জৰিয়তে কি হয়, পোনপ্ৰথমতে চাওকচোন, যেতিয়া আমি মানুহে মানুহৰ দুখটো বুজিবলৈ আৰম্ভ কৰোঁ, তেতিয়া মানুহৰ সকলো বিষয়বস্তু চোৱাৰ দৃষ্টিকোণটো সলনি হয়। আৰু সেই দৃষ্টিকোণৰ পৰিৱৰ্তনে এটা সময়ত পৰিপুষ্ট হৈ হৈ সকলোতে ঈশ্বৰ ভাৱনা কৰাৰ ভাৱটো অকণমান হ'লেও জীৱনলৈ আহেগৈ। কিন্তু যদি বাহ্যিকতাত সেইটো নাথাকে, মানুহে মানুহৰ প্ৰতি ভাৱনা, দুখীজনৰ দুখক দুখ বুলি ভাবিব নোৱাৰা ভাৱনা,
তেতিয়া প্ৰত্যক্ষ ৰূপত যদি ভগৱন্ত দৰ্শনো দিয়েহে তেওঁৰ প্ৰতি ভাৱটো উপজা সম্ভৱ নহয়, যিদৰে দুৰ্যোধন দুঃশাসনৰ নহয়। কাৰণ কৰ্মসমূহ অশুদ্ধ আছিল। কৰ্ম যদি অশুদ্ধ হয়, শুদ্ধ ভাৱৰ সংস্কাৰ কেতিয়াও নিৰ্মাণ নহয়। আৰু দ্বিতীয়তে কথা হ'ল কি, কলিযুগত এতিয়া চাওকচোন, ঋষি কদৰ্মই অলপ সময় ঈশ্বৰক বহি ধ্যান কৰিছিল যদি ঈশ্বৰ আহি উপস্থিত হ'লহি। কলিযুগত এনেকৈ ভগৱন্ত নাহে। খুহুতীয়াকৈহে কৈছোঁ যে কলিযুগত ভগৱন্ত আমাৰ সন্মুখলৈ এনেকৈ নহা কাৰণো আছে। যিদৰে কোনোবা ক'ৰবাত যদি কোনোবা মিতিৰ কুটুম্বজনক একদম দামী ধুনীয়া সাজ পোছাক এযোৰ পিন্ধি অহা হেৰিত দেখা পাওঁ, ভাল বেয়া সোধাৰ কথা পাছলৈ যায়, প্ৰথমতে সেই সাজ পোছাকযোৰ সাজ সজ্জা গাড়ীখনলৈ চকুটো যায়, ইমান দামী গাড়ী। এতিয়া ভগৱন্তই এলা পেচা অলংকাৰ পিন্ধে, 32 প্ৰকাৰৰ অলংকাৰ। ইমানখিনি সা সজ্জাত যদি আহে, জীৱৰ বুদ্ধিটো চঞ্চল হোৱাৰ কাৰণে প্ৰথমতে ভগৱন্তৰ দৃষ্টি থাকিব, তাৰপৰা লাহেকৈ বোলে ভগৱন্তৰ ঐশ্বৰ্যলৈহে দৃষ্টিটো যাব। সেইবাবে ভগৱন্তৰ সেই দিব্য ৰূপটো অৰ্জুনক চাইছোঁ, অৰ্জুনৰো ভগৱন্তৰ লগতে আছে। কোনোবাই ভাবিব পাৰে ভগৱন্তক সখা বুলি, নিজৰ বন্ধু বুলি, স্বামী বুলি, কিন্তু ভজনা কৰাৰ সময়ত তেওঁক ঈশ্বৰৰ ভাৱনাতেই ভজিব লাগিব। যি ভগৱন্তক কৃষ্ণক অৰ্জুনে আগমুহূৰ্তলৈকে বন্ধু বন্ধু সখা সখা বুলি আছিল, যেতিয়াই বিশ্বৰূপ দেখুৱালে তেতিয়াই তুমি আদি, তুমিয়েই জগতৰ আদি, তুমিয়েই জগতৰ স্বজনকৰ্তা, তুমিয়েই সংহাৰকৰ্তা বুলি চৰণত ধৰি বন্দনা কৰিলে, নহয়নে? এলা পেচা বন্ধু নহয়, যিজনে সমস্ত বিশ্বক এটি উশাহত ধাৰণ কৰি ৰাখিছে, সেইজন হৈছে ভগৱন্ত। গতিকে সেই ভগৱন্তৰ ৰূপটো দৰ্শন কৰি এই দুটা চকুৰে আমি ভৌতিক দুটা চকুৰে দৰ্শন কৰিব পৰা কেপাচিটি নাই। অৰ্জুনকো দিব্য দৃষ্টি দিব লগা হৈছিল, তেতিয়াহে তেওঁ বিশ্বৰূপ দৰ্শন কৰিব পাৰিছিল, নহয়নে? ভগৱন্তৰ সেই দিব্য ৰূপটো আমি প্ৰত্যক্ষ ৰূপত দৰ্শন কৰিব পৰা সামৰ্থ্যতাও নাই, কিন্তু আমি ধাৰণা কৰিব পাৰোঁ। ধাৰণা কিন্তু কল্পনা নহয়। কিছুসকলে ভাবিব পাৰে ভগৱন্ত এনেকুৱা বুলি, এইটো কল্পনাহে কৰি লোৱা হৈছে। কল্পনাত এটা যিটো কোৱা হয় হেলিউজিনেশ্যন বুলি, হেলিউজিনেশ্যনত এটা ডাঙৰ উইক পইণ্ট আছে কি, মনত আনন্দটো অনুভৱ নহয়, আত্মিক আনন্দটো অনুভৱ নহয়। কিন্তু ভগৱন্তৰ ৰূপটো ধাৰণ কৰোঁতে সেই আনন্দটো অনুভৱ নোহোৱাকৈ নাথাকে। গতিকে এইটো কেৱল কল্পনাই নহয়। এইখিনিতেও ভাবি ল'ব পাৰোঁ, ভগৱন্তৰ যেনেকৈ চৰণৰ পৰা মুখমণ্ডলৈকে যিটো ৰূপ, সেইটো মানুহে নিজৰ ধাৰণাৰ কাৰণে কল্পনা কৰি লোৱা এটা ৰূপ। কাৰণ গৰুজনীক যদি ভগৱান কেনেকুৱা বুলি ভাবে, তেতিয়া গৰুজনীয়ে গৰুজনীৰ নিচিনা ভগৱানৰ কথা ক'ব। কুকুৰটোক যদি সোধা যায় বোলে ভগৱান কেনেকুৱা, তেতিয়া কুকুৰটোৱে ক'ব পাৰিলে কুকুৰটোৰ নিচিনা ভগৱান এজন কল্পনা কৰিব। আৰু মানুহক সোধা হ'ল কাৰণে মানুহে ভাত ভৰি থকা এজন কল্পনা কৰি ল'লোঁ। কিন্তু আমাৰ চাবচোন দৰ্শন এটা আছে, আমি গাঁৱলীয়া সমাজতে কি বুলি কওঁ, বাপেক পুতেকৰ নিচিনা বুলি কওঁ নে পুতেক বাপেকৰ নিচিনা বুলি কওঁ? কেতিয়াও বাপেক পুতেকৰ নিচিনা বুলি নকওঁ, পুতেক বাপেকৰ নিচিনা বুলি কওঁ। মানে পিতৃৰ গুণ বৈশিষ্ট্য পুত্ৰৰ জৰিয়তে প্ৰকাশ পায়, পুত্ৰৰ জৰিয়তে পুত্ৰৰ গুণ বৈশিষ্ট্য পিতৃত প্ৰকাশ নাপায়। ঠিক তেনেদৰে এই যে 84 লক্ষ যোনি আছে মৰ্তলোকত, এই 84 লক্ষ যোনিৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ শৰীৰটো হৈছে মনুষ্য শৰীৰ। এইটো বোলে মানুহে নিজকে পাতি ল'লে, মানুহে নিজকে পাতি লোৱা নাই। অন্য জীৱক বিবেক শক্তিটো দিয়া হোৱা নাই, কিন্তু মনুষ্যক দিছে। অন্য জীৱৰ পাপ পুণ্যৰ লেখা নাই, কিন্তু মনুষ্যৰ আছে। অন্য জীৱই ঊৰ্ধ্বলৈহিক গতি কৰিব নালাগে, কিন্তু মনুষ্য শৰীৰত লাগে। সেইবাবে মনুষ্য শৰীৰটো আমি সহজে নাপাওঁ। বিষ্ণু পুৰাণত এটা সুন্দৰ শ্লোক পোৱা যায় যে স্থাৱৰং বিঞ্চতে লক্ষ্যম জলজম নৱলক্ষকম কুৰুমাঞ্চ নৱলক্ষম চ দশলক্ষম চ পক্ষিণঃ ত্ৰিংশ লক্ষম চ পশুৰ্ণং চ চতুৰ্লক্ষম চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়েৎ। 84 লক্ষ গছ গছনিৰ ৰূপত 20 লাখ বাৰ, জল শৰীৰত 9 লাখ বাৰ, পুনৰ উভচৰ ৰূপত 9 লাখ বাৰ, 10 লাখ পক্ষীকুলত, 30 লাখ বাৰ পশু শৰীৰত, 4 লাখ বাৰ গন্ধৰ্ব, দেৱতা, নাগ ইত্যাদি বিভিন্ন শৰীৰত প্ৰৱেশ কৰি ততো মনুষ্যতাং প্ৰাপ্য, তাৰপিছত জীৱই মনুষ্যত্ব প্ৰাপ্ত কৰে। বোলে কোনে দেখিছে? ময়ো দেখিছোঁ বুলি ক'ব নোৱাৰোঁ, কৈ থকা জনেও। এতিয়া কথা হ'ল কি, এতিয়া ইয়াত বহি থকা কোনো এজন ব্যক্তি এইটোও ক'ব নাই যে বিষ খালে যে মানুহ মই আপুনি মই নিজে দেখিছোঁ বা অনুভৱ কৰিছোঁ। বিষ খালে যে মানুহ মৰে সেইটো আপুনি মই অনুভৱ কৰা নাই। তেতিয়াহ'লে কিহৰ ভিত্তিত কৈছোঁ যে বিষ খালে মানুহ মৰে? কাৰণ আমাক বিশেষজ্ঞ এজনে কৈছে, তেওঁ কথাটোত আমি বিশ্বাসত লৈছোঁ, নহয়নে? বিশ্বাসত লৈছোঁ কাৰণে ক'ব পাৰিছোঁ। যেতিয়া ভৌতিক জগতৰ ব্যক্তি এজনৰ বিশ্বাসৰ আধাৰতে পদাৰ্থ এটাৰ গুণাগুণ আমি বিচাৰ কৰিব পাৰিছোঁ। পূৰ্বৰ পৰা
ইতিহাসে ঢুকি নোপোৱা কালৰ পৰা ঋষিসকলে যিখিনি তথ্য আমাক দি থৈ গ'ল সেইখিনিক বিশ্বাস নকৰা কিবা শংকা আছে জানো নাই সেইকাৰণে কিছু কথা সৰলতাৰে গ্ৰহণ কৰাটো প্ৰয়োজন ভাগৱতৰ আৰম্ভণি শ্লোকতো সেইবাবে কোৱা হৈছে ভাগৱত কোনে পাব নিৰ্মং চৰণাং শ্ৰতাং যাৰ হৃদয়খন নিৰ্মল হ'ব সহজতা থাকিব সহজতা আৰু সৰলতাতহে ভগৱন্তক পোৱা সম্ভৱ আৰু বৰকে বুজি থকা সকলে ভগৱন্তক কাহানিও পোৱাগে কিন্তু নাই সংসাৰে যিসকলক পাগল বুলি কয় সেইসকলেহে ভগৱন্তক পাইছেগে নহয়নে পাতখিলা গছৰ পাতখিলাটো বোলে ঈশ্বৰক দেখাটো এইটো সাধাৰণ দৃষ্টিত চাবলৈ গ'লে এইটো পাগলামি হয়নে আমি কোনোবা মানুহে ক'বলৈ গ'লে এইটো পাগল হ'ল বোলে গছৰ পাতখিলাত ভগৱানক দেখিবলৈ কৈছে কিন্তু ভক্তি একেবাৰে গভীৰ স্তৰলৈ গৈ সেইটোৱে সত্য নহয় জানো সৰ্বভূততে বিষ্ণু জ্ঞান তাৰ অৰ্থ এইটো নহয় যে আমি সকলোতে আৰু শংখ চক্ৰ গদা পদ্মধাৰী ঈশ্বৰক দেখিছোঁ দৰ্শনটো কি যে যিটো চেতনা এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন সৃষ্টিৰ বাবে যাক আমি কাৰণ বুলি কৈছোঁ সেই চেতনা সৃষ্টিৰ জড় জীৱ সকলোতে ব্যাপ্ত হৈ আছে পদাৰ্থ বিজ্ঞানৰ দৃষ্টিৰে যদি চাবলৈ যাওঁ ওপৰে এইটো মনুষ্য শৰীৰ এইটো মানুহ সেইটো কুকুৰৰ শৰীৰ আজি কোৱাণ্টাম পদাৰ্থ বিদ্যাই এইটো কথা প্ৰমাণিত হৈছে যে কোৱাণ্টাম লেভেলত সকলো জীৱৰ প্ৰকৃত এইটো অৱস্থা নাই মানুহৰ এইটো শৰীৰৰ গঠনৰ অস্তিত্বই নাই ভৌতিক স্তৰত এইটো আছে কিন্তু একেবাৰে আণুবীক্ষণিক স্তৰত এই সকলো বোলে কিছুমান শক্তিৰ পুঞ্জহে যাক কোৱাণ্টা বুলি কোৱা হয় সেইকাৰণে কোৱা হৈছে যে অবস্তুক দেখাবয়ও বস্তুক আৱৰি অবস্তু নোহোৱাটোক ৰছীডাল আন্ধাৰত পৰিছে তাকে সাপ বুলি ভাবিছোঁ ঠিক তেনেদৰে এই যে ভেদ জ্ঞান আছে সংসাৰৰ প্ৰতি থকা ভেদ জ্ঞানটোৱেই হৈছে মায়া আৰু সংসাৰৰ প্ৰতি থকা ব্ৰহ্মজ্ঞান সকলোতে তেওঁ আছে কোনোবা এজনে বেয়াকৈ কিবা এটা কৈ আছে সেইখিনি সময়তেতো ভাৱনা কৰা যে তেওঁতো ঈশ্বৰ আছে কিন্তু তেওঁ সংস্কাৰে ঢুকি পোৱা নাই সেইকাৰণে তেওঁ এনেধৰণৰ ব্যৱহাৰ কৰিছে সেই চিন্তাটো হৈছে ভাগৱতৰ দৰ্শন আৰু সেই চিন্তাটো হৈছে সকলো ভূততে ঈশ্বৰ আছে বুলি ভাৱনা কৰিব পৰা চিন্তা এটা কথা ঠিক সকলোৱেতো আমি এই ভাৱনাটো পোনপ্ৰথমতেই মনলৈ আনি লোৱাটো সম্ভৱ নহয় কাৰণ মুখেৰে কৈছোঁহে আচৰণ কৰাটো বৰ টান তেতিয়াহ'লে সেই আচৰণৰ স্তৰলৈ আমি কেনেকৈ যাম বিশ্বাসৰ আমি যদিও কৈছোঁ বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ বিশ্বাসৰ আধাৰ কি ভাৱেই নহয় জানো য'ত ভাৱ নাই তাত বিশ্বাস আছে জানো আপোনাক মোক যদি সোধা যে আপুনি দেখিছে নি যে আপোনাৰ পিতৃ মাতৃ আপোনাৰেই পিতৃ মাতৃ হয় চকুৰে দেখিছে জানো আজিলৈকেতো নাই দেখা তাৰ আধাৰ কি বিশ্বাসেই নহয় জানো তাত কাহানি বা পৰীক্ষা কৰাৰ প্ৰয়োজনীয়তা আহিছে জানো নাই অহা এই চিন্তাটো এতিয়া ঈশ্বৰমুখী কৰিব লাগে DNA টেষ্ট কৰে কথা এটা পটককৈ কাণত পৰিলে এতিয়া DNA টেষ্ট কৰি আমি পিতৃ মাতৃ হয়নে নহয় আজিকালি গম পাব পাৰোঁ নহয়নে এতিয়া DNA টেষ্ট কৰি আমি সঠিকটো গম পাব নোৱাৰোঁ কেনেকৈ জানেনে কাৰণ মানুহৰ DNAটো সদায় পিতৃ মাতৃৰ সৈতে যে মিলে এনেকুৱা নহয় গছ গছনিৰ সৈতেও মিলে তেতিয়াহ'লে গছ গছনি আমাৰ পিতৃ মাতৃ হৈ পৰিল নি যদি তেনেকৈ যদি চাওঁ গতিকে সকলো মানে ইটোৰ সিটোৰ সৈতে যুক্ত হৈ আছে কোনে যোগ কৰি ৰাখিছে ঈশ্বৰে যাক আমি চেতনা বুলি কওঁ সেই চেতনাত বৌদ্ধিক শক্তি আছে কাৰণে তেওঁৰ এটা স্বৰূপ আছে এতিয়া জ্ঞান মাৰ্গৰ দৃষ্টিত সেইখিনি এটা কথা প্ৰসংগ এটা আহি পৰে তেওঁ বোলে নিৰাকাৰ ঈশ্বৰ ৰূপ এটা কেনেকৈ থকা সম্ভৱ সাধাৰণ স্তৰতে যদি আমি ভাবি চাওঁ যে নিৰাকাৰৰ পৰা সাকাৰ কিবা এটা ৰূপ থকা কিবা এটা কেনেকৈ সৃষ্টি সম্ভৱ ভগৱন্ত যদি নিৰাকাৰ হয় আপোনাক যদি কোৱা হয় যে আপুনি এনেকুৱা এজন মানুহক চিন্তা কৰক যিজন মানুহৰ কোনো ৰূপ নাই তেতিয়াহ'লে আপুনি কেনেকৈ ধাৰণা কৰিব ঋষিসকলেও পোনপ্ৰথমতে ঈশ্বৰক নিৰাকাৰ বুলি ভাবিছিল কাৰণ পোনপ্ৰথমতে যেতিয়া তেওঁলোক ঈশ্বৰক জানিবলৈ আগবাঢ়িলে ঈশ্বৰৰ সূৰ্যৰ ৰশ্মি দেখিলেই প্ৰাথমিক স্তৰৰ ছাত্ৰজনে কি বুলি ভাবে সূৰ্য নিৰাকাৰ কোনো আকাৰ নাই ৰশ্মিহে দেখিছোঁ ৰূপটোতো দেখা নাই গতিকে প্ৰথমতে কি বুলি বন্দনা কৰিছে বেদত ব্ৰহ্ম বুলি ব্ৰহ্ম নিৰাকাৰ কিন্তু তাতকৈ আৰু অধিক যেতিয়া জানিবলৈ আগবাঢ়িলে তেতিয়া গম পালে যে নহয় এই ৰশ্মিৰ স্বৰূপ ব্ৰহ্মজ্যোতিৰ এটা উৎস আছে মানে এটা আকাৰো আছে সেইটোৱেই হৈছে পৰমাত্মা ৰূপটো ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানেতি শব্দতি আৰু যেতিয়া আৰু অধিক জানিবলৈ আগবাঢ়িলে তেতিয়া গম পালে নহয় যে সেই ৰূপটোৰ এটা সম্পূৰ্ণ পৰিগ্ৰহ আছে ভগৱান এটি শব্দতে ভগৱান ৰূপত জানিব পাৰিলে ভগৱান কোন কৃষ্ণস্তু ভগৱানৰ স্বয়ং কৃষ্ণৰ সেই শৰীৰটো মানুহৰ অনুৰূপত কিয় সৃষ্টি কৰিলে পূৰ্বতে যেতিয়া তত্ত্বসমূহ সৃষ্টি কৰিছিল 14 আখি পোনপ্ৰথমতে গৰুৰ শৰীৰত অধিষ্ঠান লাভ কৰিবলৈ ক'লে 14জন দেৱতাই ক'লে যে আমি এইটো শৰীৰৰ বাবে এইটো শৰীৰত থাকিবলৈ আমাৰ বাবে অনুকূল নহয় ঘোঁৰাৰ শৰীৰ এটা সৃষ্টি কৰি দিবলৈ বোলে তোমালোক ইয়াত থাকা বোলে এইটো শৰীৰো আমাৰ বাবে অনুকূল নহয় ভগৱন্তই নিজৰ অনুৰূপত যি প্ৰজাপতি ব্ৰহ্মাই মনুষ্য শৰীৰটো সৃষ্টি কৰিলে স্বয়ম্ভৱ মনু আদিৰ ৰূপত সেই মনুষ্য শৰীৰটো দিলে তোমালোক ইয়াত অধিষ্ঠান লাভ কৰা তেতিয়া সেই 14জন সাক্ষীয়ে
এই শৰীৰত অধিষ্ঠান লাভ কৰিছিল সেইকাৰণে আমাৰ নাসিকাত ইন্দ্ৰিয় দেৱতা আৰু বিষয় এই তিনিটা যুক্ত হৈ আছে প্ৰতিটো ইন্দ্ৰিয়ৰ একোজন অধিষ্ঠাতা দেৱতা আছে যেনেকৈ প্ৰতিটো পোষ্টৰ একোজন ইনচাৰ্জ থাকে নহয়নে ইন্সপেক্টৰ সাব ইন্সপেক্টৰ এনেকৈ যিমানবিলাক আমাৰ লৌকিক জগতখনত ভাগ আছে এই সূক্ষ্ম ব্ৰহ্মাণ্ড ৰূপী শৰীৰটোৰ প্ৰতিটো বিষয়ৰ একোজন অধিষ্ঠাতা দেৱ আছে সেইকাৰণে কৈছে ইন্দ্ৰিয় দেৱতা আৰু বিষয় তিনিওটা সংযুক্ত নাসিকাত সূৰ্যপুত্ৰ অশ্বিনী কুমাৰ নাসিকাৰ বিষয় কি কিবা এটা গোন্ধ লোৱাটো গতিকে সেইটো ক'ত ৰেকৰ্ড হয় অশ্বিনী কুমাৰৰ ওচৰত নেত্ৰত আদিত্য কৰ্ণত দিগ্গণ মুখত অগ্নি জিভাত বৰুণ পদত বিষ্ণু হাতত ইন্দ্ৰ বুদ্ধিত বাসুদেৱ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ আৰু এইসকল ইন্দ্ৰিয়ই যি কৰ্ম কৰে সেই সকলো ষ্ট'ৰ্ড হৈ এই অধিষ্ঠাতা দেৱসকলৰ ওচৰত সিংহটোৰ শৰীৰত এই 14 হাখি নাই কিন্তু মনুষ্য শৰীৰত আছে আৰু অন্তিম সময়ত আমাৰ গতিটো ক'ৰ পৰা নিৰ্মাণ হয় ইয়াত মুখেৰে মই আৰু ভাল কথা কৈ নাথাকোঁ কিয় মোৰ ইন্দ্ৰিয়সমূহত যেনে ধৰণৰ প্ৰবৃত্তি আছে তাৰ অনুৰূপতেই মোৰ গতিটো সম্ভৱ সেইকাৰণে ভাগৱতৰ যাত্ৰাটো হৈছে অন্তৰ্মুখী যেতিয়ালৈকে অন্তৰত সেই ভাৱটো সৃষ্টি কৰি নলওঁ তেতিয়ালৈকে ঈশ্বৰৰ সেই প্ৰকৃত ৰূপটো ধ্যান কৰি সেই ভাৱেৰে তেওঁৰ ওচৰলৈ আগবঢ়াটো বহুত কঠিন সেইবাবে প্ৰথম ভাৱৰ শুদ্ধতা হ'লেহে ভগৱন্তৰ সেই প্ৰকৃত ৰূপটো আমি ধ্যান কৰিব নহ'লে ভগৱন্তৰ ৰূপটো চোন আমি ফটোটো দেখি আছোঁ বিতৰ্ক এইবিলাক দিশত ধৰিলেকে যে ভগৱন্তই সোঁহাতত শংখ লৈ আছে নে চক্ৰ লৈ আছে এইবিলাকনো বিচাৰ কৰিবলগীয়া কথা নাই কোনোবা এদিন মন গ'ল যেনিবা সোঁহাতত শংখটো ল'লে কোনোবাখিনি চক্ৰখন ল'লে সেইটো কোনো ডাঙৰ কথা নহয় ভগৱন্তৰ প্ৰকৃত ৰূপটোৱে কাক প্ৰতিনিধিত্ব কৰিছে শংখ চক্ৰ গদা পদ্মই কাক দেখুৱাইছে সেই দৰ্শনটো আমাক লাগে নহয়নে আৰু ভগৱন্ত আমাৰ ঈশ্বৰো এনেকুৱাকৈ কল্পনা আছে হাতত দা কুঠাৰ এইবোৰ অস্ত্ৰ আছে নহয়নে তেতিয়াহ'লে বোলে হিন্দুসকলৰ উপাস্যসকল বৰ ক্ৰোধাত্মক নি যে সকলো দেৱী দেৱতাই গোটেই হাতত কোনোবাই গদা লৈ আছে চক্ৰ লৈ আছে কোনোবাই ত্ৰিশূল লৈ আছে বাকীসকলৰ ঈশ্বৰটো কল্পনা তেনেকৈ কৰা নাই কল্পনা কৰিছে যে হাতত কোনো প্ৰকাৰ অস্ত্ৰ নাই আমাৰ সকলোৱে গোটেই অস্ত্ৰ শস্ত্ৰ সোপা আছে আৰে কৃষ্ণ মানে সেইজনেই নহয় যে কোনোবাই কিবা এটা কৈছে মিচিককৈ হাঁহি মাৰিয়ে বাঁহী বজাই থকাজনেই কৃষ্ণৰ গান কৃষ্ণ মানে সেইজনে যেতিয়া শিশুপালে ইমানখিনি অধৰ্ম কৰিলে খন্তেকতে তেওঁ হিৰস্যেদ কৰি দিলে নহয়নে কিন্তু সেইখিনিতো চাবলগীয়া কথা আছে 100টা গালিটো শুনিলে সেইকণ ধৈৰ্যটো তেওঁৰ ওচৰত আছে কেপাচিটি আছিল যে একটা গালি শুনোতে শিশুপালক মাৰি দিব পাৰিলেহেঁতেন কিন্তু যাৰ শৰীৰত অন্তত সেই 100টা বেয়া কথা শুনাৰ ধৈৰ্যকণ আছে সৰ্বসামৰ্থ্যৱান ঈশ্বৰ আবিৰ্ভাৱ হৈছে ক'ত কংসৰ কাৰাগাৰত কিয় লীলা বিস্তাৰৰ বাবে চক্ৰখনৰ প্ৰকৃতিটো হৈছে নামটো হৈছে সুদৰ্শন মানে দেখিবলৈ যি বোলে সুন্দৰ তেওঁক আমি সুদৰ্শন বুলি কওঁ নহয়নে এই সুদৰ্শন দেখি চক্ৰ ঘাতক অস্ত্ৰপাতনো আকৌ সুদৰ্শন হ'ব পাৰেনে সেইকাৰণে এক দৰ্শন অনুসৰি সেই চক্ৰৰ লগত গুৰুকো বুজোৱা হয় সুদৰ্শনতকৈ আৰু শক্তিশালী চক্ৰ নাই বোলে তাতোতকৈ আছে বোলে ব্ৰহ্মাস্ত্ৰ এইবিলাক কল্পনাৰ কথা ভগৱন্তই যি অস্ত্ৰ ধাৰণ কৰিছে তাতকৈও শক্তিশালী কিবা থকা সম্ভৱনে সেই চক্ৰৰ কামটো কি নিৰন্তৰ সেই চক্ৰ যিদৰে সংসাৰ চক্ৰ নিৰন্তৰ ঘূৰি আছে ঠিক তেনেদৰে গুৰুৰূপী সেই দৰ্শনত যাৰ দৰ্শন কৰাৰ লগে লগে মনলৈ ভক্তিভাৱ আহে সেই সুদৰ্শনৰূপী গুৰুৱে অজ্ঞানতা নাশ কৰি জ্ঞানৰ উদ্ভৱ ঘটাব পৰাৰ কেপাচিটিটো আছে সেইবাবে চক্ৰৰ লগত গুৰুকো তুলনা কৰা হয় শংখৰ লগত নামকো তুলনা কৰা যিটো শংখই আদিত ধ্বনি সৃষ্টি কৰে আৰু সেই ধ্বনিয়ে হৈছে সৃষ্টিৰ আদি মূল যাক শব্দ ব্ৰহ্ম বুলি কোৱা হৈছে নাদেন বিনা জ্ঞানম নাদেন বিনা শিৱঃ নাদৰূপম পৰমম জ্যোতি নাদৰূপম স্বয়ং হৰি শব্দৰ জৰিয়তে শব্দ এটা উচ্চাৰণ কৰাৰ লগে লগে তাৰ সৈতে একোটা আকাৰো জড়িত হৈ থাকে আজি পদাৰ্থ বিজ্ঞানে সেইটো প্ৰমাণ কৰি দেখুৱালে যে কোনোবাই যেতিয়া কিবা এটা বাক্য উচ্চাৰণ কৰে তাৰ সৈতে জড়িত এটা ৰূপো থাকে ঠিক তেনেদৰে ভাৰতীয় বৈদিক সংস্কৃতিত কিটো কল্পনা কৰে যে প্ৰথম প্ৰণৱ ধ্বনি উচ্চাৰিত হ'লে প্ৰণৱ ধ্বনিৰ পাছত সৃষ্টিখন বিস্তাৰ হৈছে প্ৰথম ধ্বনি আহিছে তাৰ পাছতহে সৃষ্টিৰ বিস্তাৰ হৈছে সেইবাবে সেই ধ্বনিক শংখয়ো প্ৰতিনিধিত্ব কৰে শক্তিক প্ৰতিনিধিত্ব কৰে কৌমুদকী গদাটিয়ে আৰু নিৰ্মলতাক প্ৰতিনিধিত্ব কৰে পদ্ম পুষ্প পাহিয়ে কাৰণ পদ্ম ফুল পাহত এতিয়া চাবলৈ গ'লে এফালৰ পৰা চাবলৈ গ'লে পদুম ফুল পাহতকৈচোন গোলাপ ফুল পাহে ধুনীয়া
ভগৱন্তই হাতত গোলাপ ফুলো ল'ব পাৰে, পদুম ফুল পাহেনো কেলেই লৈছে? পদুম ফুলৰটো এটা সাধাৰণ লক্ষণ আছে, য'ৰ বীজটো ৰোপণ হয় বোকাত, কিন্তু সি বিকশিত হৈ জলৰ ঊৰ্ধ্বত আৰু বোকা পানীয়ে তাক স্পৰ্শ কৰিব নোৱাৰে। নিৰ্মলতা, কেনে নিৰ্মলতা? জীৱসকলে সংসাৰতেই থাকিব লাগিব। এই মায়াৰ সংসাৰৰ পৰা আঁতৰি কোনেও ভক্তি কৰাটো সম্ভৱ নহয়, কিন্তু নিৰ্লিপ্ত ভাৱত, সেইটো হৈছে নিৰ্মলতা। প্ৰয়োজনীয় বস্তুখিনি লাগিব, কিন্তু তাত যাতে আসক্তিটো উৎপন্ন নহয়, সেই নিৰাসক্ত ভাৱক প্ৰতিনিধিত্ব কৰে পদ্ম পুষ্পপাহি। এতিয়া পদুম ফুলপাহ যদি বোকাৰ পৰা আঁতৰাই দিয়ে, তেতিয়া জানো ফুলপাহ ফুলিব? বোকাতেই দিব লাগিব, নহয়নে? গতিকে আমি মায়াৰ জীৱ মায়াতেই থাকিব লাগিব, কিন্তু যাতে আসক্তিয়ে আমাক বদ্ধ কৰাব নোৱাৰে, সেইকণ চেতনা আমাৰ ভিতৰত লাগিব। আৰু দ্বিতীয়তে আৰু এটা দৰ্শন আছে, পদুম ফুলপাহ যেতিয়া পাহটো মেলে তেতিয়া দেখিবলৈ সুন্দৰ লাগে, নহয়নে? এপাহ এপাহকৈ যদি পাতখিলা এৰুৱাই দিয়ে তেতিয়া দেখিবলৈ ভাল লাগিবনে? কেতিয়াওতো নালাগে। সেইকাৰণে সমাজ বুলি ক'লে যেতিয়া সকলো একেলগে থাকে তেতিয়াহে সুন্দৰ হয়। তেওঁ আমুক খেলৰ, এওঁ আমুক খেলৰ, আজিকালি যিবিলাক হ'বলৈ ধৰিছে আমাৰ সমাজবিলাকৰ, এওঁ আমুক সংগতিৰ, তেওঁ তামুক পন্থৰ, এইবিলাকৰ যেতিয়া সমাজ নহয়। যেতিয়া সমুদ্ৰ মন্থন কৰিছিল অসুৰ আৰু দেৱতা, কাহানী বা মিল আছে জানো? কিন্তু শ্ৰেষ্ঠ বস্তু অমৃতক পাবলৈ তেওঁলোক একেখন সমাজলৈ আহিব লগা হৈছিল। ইটোৱে সিটোক দেখিব নোৱাৰে, কিন্তু অমৃত বিচাৰিছিল কাৰণে একেখন সমাজলৈ আহিব লগা হৈছিল, নহয়নে? আমিতো অমৃত বিচৰা নাই, অমৃতৰ স্বজনকৰ্তা ঈশ্বৰক বিচাৰিছোঁ। গতিকে তেওঁক বিচাৰিবলৈ আহোঁতে পন্থ খেল নামত যদি ভাগ ভাগ হৈ আছে, তেতিয়া সেই পদুম ফুলপাহ ধাৰণ কৰাৰ সাৰ্থকতাটো ঈশ্বৰৰ ৰূপ চিন্তনত প্ৰকাশ নাপায়। তেনেদৰেও ভগৱন্তৰ চাৰি অস্ত্ৰৰ প্ৰকাশ আছে। গতিকে এনেধৰণৰ তাত্ত্বিক দৃষ্টিৰে যেতিয়া ভগৱন্তৰ সেই দিব্য ৰূপটো আমি মনত ধাৰণা কৰোঁ, তেতিয়া তেওঁৰ সেই স্বৰূপটোত মনটো নিবিষ্ট হয়। ৰূপটো সেইকাৰণেই লাগে। নিৰাকাৰ শব্দৰ অৰ্থ এইটো নহয় যে যাৰ আকাৰ নাই। নিৰ্গতা আকাৰ যস্মাৎ চ নিৰাকাৰ, য'ৰ পৰা সমস্ত আকাৰ নিৰ্গত হৈছে তেওঁক কোৱা হৈছে নিৰাকাৰ বুলি। কিন্তু আমাৰ কিছুসকলে এইটো অৰ্থ কৰে যে নিৰাকাৰ মানে কি যাৰ আকাৰ নাই। এতিয়া আৱশ্যকৰ বিপৰীত শব্দ কি? অনাৱশ্যক, নহয়নে? যদি ভগৱন্তৰ আকাৰ নাই এই কথাটো বুজালেহেঁতেন, তেতিয়া প্ৰকৃত শব্দটো কি প্ৰয়োগ হ'লহেঁতেন? অনাকাৰ, নহয়নে? এতিয়া অনাকাৰ শব্দটোতো প্ৰত্যক্ষ ৰূপত প্ৰয়োগ হোৱা নাই, নিৰাকাৰ শব্দটো প্ৰয়োগ হৈছে। গতিকে নিৰাকাৰ মানে এনেকুৱা নহয় যে যাৰ আকাৰ নাই। হয়, কিছু কিছু ঠাইত অনাকাৰ শব্দটো প্ৰয়োগ হৈছে আকাৰ নুবুজাবলৈ, কিন্তু ঈশ্বৰৰ ৰূপৰ ক্ষেত্ৰত নহয়। ঈশ্বৰ হৈছে সদায় সাকাৰ স্বৰূপ। এই সাকাৰ স্বৰূপটো হৈছে ভগৱন্ত কৃষ্ণৰ দিব্য স্বৰূপটো। আৰু যেতিয়া সেই স্বৰূপটোৰ দৰ্শন ঋষি কদৰ্মই পাইছে, তেতিয়া মনত কোনো ইচ্ছা নাই। কিন্তু ভগৱন্তই তেতিয়া ঋষি কদৰ্মক কৈছে যে হে ঋষি কদৰ্ম, তোমাক প্ৰজাপতি ব্ৰহ্মাই প্ৰজা সৃষ্টিৰ বাবে সংসাৰ ধৰ্ম নিবৃত্ত কৰিছে। গতিকে তুমি মোৰ আদেশতেই তুমি সংসাৰ ধৰ্মত প্ৰবৃত্ত হোৱা, আৰু সংসাৰ ধৰ্মত প্ৰবৃত্ত হোৱাৰ পাছত অন্তিম সময়ত মই তোমাক মুক্তি প্ৰদান কৰিম। এতিয়া ভগৱন্তই কৈছে, চাওক, আৰু ভগৱন্তই সেই আজ্ঞা যেতিয়া ঋষি কদৰ্মক প্ৰদান কৰিছে, তেতিয়া ভগৱন্তই নিজেই প্ৰস্তাৱ দিছে যে সেই ঋষি কদৰ্ম তোমাৰ বাবে, তোমাৰ গৃহস্থী আশ্ৰমৰ বাবে, গৃহস্থী আশ্ৰমখনত যে শ্ৰেষ্ঠ বুলি কোৱা হৈছে, শ্ৰেষ্ঠত্বটো আচলতে এইখিনিতেই প্ৰকাশ পায়, যাৰ জৰিয়তে নিজৰ লগতে বাকীকেইটা জীৱ তৰি যোৱাৰ পথটো প্ৰশস্ত হয়। সেইবাবে কোৱা হৈছে যে নুশুনে পৰম শাস্ত্ৰ গীতা ভাগৱত, কিমতে ভকতি আৰু শৈবে মাধৱত, পুত্ৰেও নিষ্ঠাৰে যদি শুনিয়াছে শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক প্ৰতি বুলিয়াছে মাত্ৰ, অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গখণ্ডে পিতৃক পেলাৱে নৰকত। ঋষি কদৰ্মক আমি সংসাৰখনত কাৰোবাৰ ইষ্ট মিত্ৰ কুটুম্ব যি হৈছোঁ এইবিলাক সংসাৰ ধাৰৰ কথা, কিন্তু সংসাৰী বুলি ক'লে প্ৰকৃততে ভাৰতীয় সংস্কৃতিত কি বুজায়? এটা বৈষ্ণৱ পৰিয়াল। বৈষ্ণৱ মানে কিবা এটা পন্থ নহয়। বৈষ্ণৱ মানে সেই নীতি আদৰ্শ, যি আদৰ্শত চাওকচোন বৈষ্ণৱ বুলিলে কাক বুজা যায়? ভৃগুৰীষে গৈ পেলাই ভগৱান বিষ্ণুৰ বক্ষত গৈ গুৰ মাৰি দিলেগৈ। দুই তিনিবাৰ মাতি আছোঁ, শুনা নাই কিয়? কিন্তু সেই বৈষ্ণৱজনৰ প্ৰতি ভগৱন্ত বিষ্ণুৱে কি ব্যৱহাৰ কৰিলে যে প্ৰভু
মই নিৰ্ধাৰিত হৈ আছিলোঁ আপোনাৰ উপস্থিতিৰ কথা গমেই নাপালোঁ আমি সেইজন ইষ্টক উপাসনা কৰোঁ নহয়নে তেতিয়াহ'লে বৈষ্ণৱ বুলি ক'লে আমাৰ ভিতৰত সহনশীলতা শক্তিটো কিমান লাগিব সেইকাৰণে গৃহস্থী আশ্ৰমখন পালন কৰোঁতে পিতৃ মাতৃৰ সৈতে কথা পাতোঁতে ল'ৰা ছোৱালীৰ সৈতে কথা পাতোঁতে স্বামী স্ত্ৰীয়ে কথা পাতোঁতে ইষ্টমিত্ৰৰ সৈতে কথা পাতোঁ যদি এই সহনশীলতাটো থাকে তেতিয়াহ'লে সমস্যা কোনোখিনিতো সৃষ্টি নহয় কিন্তু সহনশীলতাটো আমাৰ বৰ্তাই ৰখাটো অসম্ভৱ হৈ উঠে সেইখিনিতেই কিবা এটা বিশৃংখলতাৰ সৃষ্টি হয় আৰু এই সহনশীলতাৰ কথা ক'বলৈ গৈ সেইকাৰণে কি কোৱা হৈছে চাবচোন আমাৰ শাস্ত্ৰসমূহত সন্তান উপাৰ্জনৰ কথা কোৱা নাই ব্ৰহ্মাদেৱে সন্তান সৃষ্টি কৰা নাই পুত্ৰ সৃষ্টি কৰিছে নহয়নে ঋষি কদৰ্ম তেওঁৰ পুত্ৰ আৰু বৈষ্ণৱ ৰূপত সৃষ্টি কৰিছে কাৰণ অবৈষ্ণৱ পুত্ৰ যদি বোলে উপজে বংশত স্বৰ্গসন্তে পিতৃক পেলাৱে নৰকত অবৈষ্ণৱ মানে কি যিজন সহনশীল নহয় ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভক্তি নাই নহয়নে তেনেকুৱা সন্তান যদি বংশ পৰিয়ালত জন্ম হয় তেতিয়া নিশ্চয়কৈ সেই পৰিয়ালটোতো অধোগামী হ'ব সেইকাৰণে কি কৈছে বৈষ্ণৱ বুলি কোৱাৰ লগে লগে খালি এইটো ভাবিব নালাগে একদম ফুট ধুতি লৈ একদম ভগৱন্তৰ গুণনাম গোৱাজনেই বৈষ্ণৱ এইখিনি কিছুমান ব্যৱস্থা কিন্তু বৈষ্ণৱ মানে সেইখিনি গুণক কোৱা হৈছে যিখিনি গুণৰ জৰিয়তে এজন ব্যক্তি সহনশীল হয় ধৈৰ্যশীল হয় ঈশ্বৰৰ প্ৰতি ভক্তিপৰায়ণ হয় সেইবাবে কোৱা হৈছে যে পুত্ৰেও নিষ্ঠাৰে যদি শুনি আছে শাস্ত্ৰ বৈষ্ণৱ পুত্ৰক প্ৰতি বুলি আছে মাত্ৰ যাৰ বাবে শাস্ত্ৰত বৰ বেছিকৈ সন্তান শব্দটো প্ৰয়োগ হোৱা নাই সন্তাপ প্ৰদায়তে ইতি সন্তান হয় সন্তানে সন্তাপহে দিয়ে পুত্ৰ বুলি শব্দটো প্ৰয়োগ হৈছে পুত্ৰ মানে ল'ৰাৰ কথাই কোৱা হোৱা নাই পুংনাম নৰকাত্ৰায়তে ইতি পুত্ৰ যে পিতৃ মাতৃ আমি সকলো পুংনামৰ নৰকত আছোঁ এই পুংনামৰ নৰকৰ পৰা যি উদ্ধাৰ কৰাৰ সামৰ্থ্যতা ৰাখে সেইজন হৈছে পুত্ৰ যিদৰে এতিয়া ঋষি কদৰ্ম আৰু আই দেৱহূতিৰ জৰিয়তে কপিল প্ৰভুৱে তেওঁলোকক উদ্ধাৰ কৰাৰ দৰ্শন দেখুৱাইছিল গতিকে গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰিছে ল'ৰা ছোৱালী লাগে সেইকাৰণেই নহয় তাৰ জৰিয়তে কোনোবা এজন মহাপুৰুষে এটা বৰ সুন্দৰ কথা কৈছিল যে মানুহে জীৱনটো এনেকুৱাকৈ যাপন কৰিব লাগে যাতে সমাজক আপোনাৰ আৱশ্যকতাটো অনুভৱ হয় এইটো বৰ ডাঙৰ কথা যে সমাজক আপোনাৰ প্ৰয়োজন যাতে অনুভৱ হয় সেইটো হৈছে জীৱন যাপন আটাইতকৈ বোলে উত্তম স্থিতি যে কেতিয়াবা এনেকুৱা হয় নাই ঘৰখনত মিতিৰ কুটুমত এনেকুৱা এজন কোনোবা থাকে যে আমুক নহ'লে কামটো নহয় সেই আৱশ্যকতাটো সমাজত উৎপন্ন কৰিব পৰাটো বোলে জীৱন যাপন কৰা আটাইতকৈ সুখকৰ স্থিতি আমাৰ জীৱনত সেইটো আদৰ্শ লাগে আৰু সেইটো হৈছে এজন বৈষ্ণৱ আদৰ্শ সেইকাৰণে কৈছে যে অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গসন্তে পিতৃক পেলাৱে নৰকত কেনেবাকৈ যদি অবৈষ্ণৱ সন্তান অসহনশীল অধৈৰ্য অশ্ৰদ্ধাযুক্ত সন্তান জন্ম হয় তেতিয়া বোলে সেই সংসাৰ বা পৰিয়ালত সুখ শান্তি থকাটো সম্ভৱ নহয় আৰু সেই বৈষ্ণৱ পুত্ৰ বিচৰাৰ বাবে ঋষি কদৰ্মক স্বয়ং ঈশ্বৰে কৈছে এতিয়া যে তোমাক কেনে লক্ষণযুক্ত এগৰাকী স্ত্ৰী লাগে কোৱা তেনেধৰণৰ এগৰাকী স্ত্ৰীৰ সৈতে তুমি বিবাহত আবদ্ধ হৈ সংসাৰ ধৰ্ম পালন কৰিবা তেতিয়া ঋষি কদৰ্মই ধৰি লওক এইখিনি প্ৰস্তাৱ ঈশ্বৰক দিব পাৰিলেহেঁতেন যে প্ৰভু ভাল ৰজা ঘৰৰ এগৰাকী নাৰীৰ সৈতে মোক বিবাহ কৰাই দিয়া বা তেনে এগৰাকী নাৰীৰ পৰিচয় দিয়া বা ধৰি লওক যাৰ সা সম্পত্তি বেছিকৈ আছে আমাৰ মানুহৰ চিন্তাটো তেনেকুৱা হয় যে কেনেবাকৈ যদি ধৰি লওক বুজাবুজিৰ মাজেৰে বিবাহ হৈছে নহ'লেতো আজিকালিতো এনেকুৱাও দেখা যায় যে পুৰুষে নচাইবে ভালো মন্দ সমুদায় কৰিবেক ভাৰ্যা আনি যাকে বাঞ্চা যায় তাৰ বিপৰীতে যদি অকণমান বুজাবুজিৰে আগবাঢ়িছে তাতো আকৌ আমাৰ সাধাৰণতে কি বিচাৰ কৰা হয় বোলে মাটি বাৰী কি আছে চাকৰি আছেনে নাই ককাই ভাই কেনেকুৱা এইখিনি সামাজিক দিশটো নিবিচাৰিবলৈ কোৱা নাই এইখিনি বিচাৰ কৰিব লাগে সামাজিক দিশত যিহেতু আমি সমাজ পাতি আছোঁ নহয়নে কিন্তু এইখিনিয়ে বিচাৰৰ মূল বিষয় নহয় যদি সেই পুৰুষজন ঈশ্বৰ ভক্তি পৰায়ণ নহয় যদি সেই বিবাহিতা নাৰীগৰাকী ঈশ্বৰ ভক্তি পৰায়ণ নহয় তেতিয়াহ'লে জানো সেই সংসাৰখনত সুখ শান্তি থকাটো সম্ভৱ নহয় সেই আদৰ্শটো সেইকাৰণে সৃষ্টিৰ প্ৰথম যেতিয়া সংসাৰ তৰিছিল আমি যদি চাওঁ ভাগৱতৰ দৰ্শন প্ৰথম তেতিয়াহ'লে সংসাৰ কোনে আৰম্ভ কৰিছে এই ঋষি স্বয়ম্ভূ মনুৰ শতৰূপায় কিন্তু তাৰ আধাৰত সংসাৰ ধৰ্মৰ বিস্তাৰ ৰূপত দৰ্শনটো আমাক কোনে দেখুৱাইছে ঋষি কদৰ্মই সেইকাৰণে ঋষি কদৰ্মই ঈশ্বৰৰ ওচৰত কৈছে যে প্ৰভু মোক কেনে লক্ষণযুক্ত নাৰী লাগে যে কাম্য কৰ্ম যত মানে হবে পৰি হৰি যারা তোজু শরণে জয়নিষ্ঠ করি
কমনে জানি দিবা ভাল যায়া পাছে মুখ্য দিবা প্ৰভু যদি থাকে দায়া সন্তৰ সংগ যিজু পাৰ্থয় সতত হৰিপদৰেনো সেৱা লক্ষ্য জীৱনৰ সদা শুদ্ধ ভাৱে যিটো দিন ধৰি আছে হেন হে লক্ষণ প্ৰভু মোৰ অভিমতে। যে হে প্ৰভু তুমি এনেকুৱা এগৰাকী নাৰী দিয়া যে কাম্য কৰ্ম যত মানে সবে পৰম কামনা বাসনা সকলো যি ক্ৰমাৎ এৰিছে জাৰা তজু চৰণে ভজয় নিশ্চয় কৰি তোমাৰ চৰণ ভজনাত যিগৰাকী নাৰীৰ মতি স্থিৰ হৈছে যি নিত্য নিৰন্তৰ শুদ্ধ সাত্বিকতাৰে কেৱল তোমাৰ চৰণ সেৱা আৰু সন্তসকলৰ সংগ প্ৰাৰ্থনা কৰে তেনেকুৱা এগৰাকী লক্ষণযুক্ত নাৰী মোক দিয়া। ঋষি কদৰ্মই এইটো কোৱাই নাই যে মাটি বাৰী ইমান হ'ব লাগিব আমুক তামুক হ'ব লাগিব পুত্ৰ পৰিবাৰ এনেকুৱা হ'ব এনেকুৱা এগৰাকী দিয়া। গতিকে পুৰুষেই হওক আধ্যাত্মিক দৰ্শনটো চাওক যে পুৰুষেই হওক বা নাৰীয়েই হওক আমি বাহ্যিক দিশ সকলো বিচাৰ কৰোঁ নহয়নে? বংশৰ পৰিয়ালত কোন আছে কাৰ মৃত্যুত কিমান আছে ইমানখিনিলৈকে আমি বিচাৰ কৰোঁ কিন্তু শৰীৰমুখী হয়নে নহয় ভগৱন্তমুখী হয়নে নহয় এইটো কিন্তু বাদ পৰি থাকে। আৰু কেনেবাকৈ প্ৰসংগলৈ আহিলেও কি কৰে বিয়া কেইদিনমান আগত বোলে শৰণ লোৱা নাই নহয় শৰণ লৈ আহিব লাগে কেইদিনমানৰ পাছত বিয়া হ'ব। ভগৱন্তৰ ওচৰলৈ মানে বিয়া পাতিবৰ কাৰণে ভগৱন্তৰ ওচৰলৈ আমি গ'লোঁ নি? বিবাহ ইমান এটা ডাঙৰ সংস্কাৰ চাওকচোন যাৰ জৰিয়তে সৃষ্টিৰ ধৰ্ম ৰক্ষা হ'ব যাৰ জৰিয়তে গোটেই জীৱনটো সেই স্ত্ৰী পুৰুষ একেলগে থাকিব এখন ঘৰত শান্তিপূৰ্ণভাৱে জীৱন যাপন কৰিব। পেণ্ডেলত বোলে ইমান টকা খৰচ হ'ব ফটোৰ কাৰণে বোলে ইমান টকা খৰচ হ'ব এই সকলো ব্যৱস্থাৰ প্ৰতি গুৰুত্ব এটা থাকে কিন্তু সংস্কাৰী কৰ্মকণৰ প্ৰতি হোমেই পৰিছে বা বিধি পাঠেই পৰিছে বোলে দেও সোনকাল কৰিব দেই পজ দি ফটো মাৰিবলৈ সকলোৰে সময় ওলায় নহয়নে? চিন এটা হিচাপত সেইটো কোনো দুখনীয় নহয় কাৰণ বিয়া এবাৰেই হয় গতিকে স্মৃতি হিচাপত ফটোখন ৰাখিছে সেইটো কোনো দুখনীয় বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু যিখন দেৱকৰ্ম বৰ সাক্ষাৎ ভগৱন্ত নাৰায়ণৰ লগত যিদিনা তুলনা কৰা হয় নাৰীগৰাকী সাক্ষাৎ লক্ষ্মীৰ লগত সেই লক্ষ্মী নাৰায়ণ স্বৰূপ বৰে যেতিয়া দেৱকৰ্ম কৰি ঈশ্বৰক সাক্ষী কৰি ঈশ্বৰ আহে আশীৰ্বাদ দিবলৈ সেইখিনি সময়ত যদি সেইকণ লৰালৰি কৰোঁ তেতিয়াহ'লে ঈশ্বৰৰ প্ৰতি যদি ধৈৰ্য নাই তেতিয়াহ'লে বাকী চোৱা জীৱনলৈ বৰ ধৈৰ্য আহিবনে? এইটো নহয় যে আমি কাৰো জীৱনত শান্তি নাই বুলি ইয়াৰ পৰা প্ৰতিপন্ন কৰাব বিচাৰিছোঁ। শান্তি আছে কিন্তু যদি আৰু অকণমান গুৰুত্ব সহকাৰে আমি নিজৰ সংস্কাৰসমূহত গুৰুত্বতা দিওঁ তেতিয়া আৰু হয়তো প্ৰভাৱশালী হৈ উঠিব। তাৰ বাবে জনাটো প্ৰয়োজন। বিয়াখনলৈ কিবা এটা যোগাৰ কৰিবলৈ যেনেকৈ আমি বহু জেগা গৈও পেলাই যোগাৰ কৰি আনো পেণ্ডেলটো এনেকুৱা এনেকুৱা হ'ব এইখিনিত খোৱা ব্যৱস্থা হ'ব ইমানখিনি লাগিব চব ডিটেইলছত আমি চাওঁ কিন্তু আমাৰ বহুতৰে সেই দেৱকৰ্ম কৰাৰ সময়ত কিন্তু অৱজ্ঞা থাকে। অৱজ্ঞা এইকাৰণেই কৰিছোঁ ধৈৰ্য নাই সোনকালে কৰিব আৰু সেই স্থানত চাবলৈ গ'লে আমি জোতা চেণ্ডেল পিন্ধিও প্ৰৱেশ কৰিব নোৱাৰিব কিন্তু তাত দেখিব দুখ নধৰিব জোতা চেণ্ডেল পিন্ধি গোটেই আপোনাৰ লেটি পেটি কৰি সেই জেগাতেই থাকিবগৈ। সেইটো উচিত নহয়। যি স্থানত ভগৱন্তক স্থাপন কৰা হৈছে তাত আকৌ জোতা মোজাযোৰ পিন্ধি প্ৰৱেশ কৰাৰ কি অৰ্থটো থাকিলে? কেৱল আচৰণ কৰিব লাগে কাৰণেতো সেইখিনি কৰ্ম আচৰণ কৰা নহয় সংস্কাৰ হয়। সেই সংস্কাৰ নোহোৱাকেচোন স্বয়ং ঈশ্বৰেও বিবাহ পাশত আবদ্ধ হোৱা নাই। ভগৱান ৰামচন্দ্ৰৰ পৰা ভগৱান কৃষ্ণলৈকে যেতিয়া তেওঁ অৱতাৰ গ্ৰহণ কৰিছে নহয়নে? কিয় গুৰুত্ব এটা দিছে? কাৰণ সংস্কাৰতহে দ্বিজ উচ্চতে সংস্কাৰী হ'লেহে তেওঁ দ্বিজ হয়। সংস্কাৰ বিহীনা পশু বিচমানা যাৰ সংস্কাৰ নাই আচাৰহীনম নপুনন্তি বেদা যাৰ আচাৰত সংস্কাৰ নাই
তেওঁক বেদেও সূচী কৰিব নোৱাৰে গতিকে বিচাৰ কৰাটো প্ৰয়োজন যে স্ত্ৰী পুৰুষ বিবাহৰ আগত হ'লেও গুৰুমুখী হৈ আহিলে গুৰুৱে চাওকচোন পাহৰি যায় বুলি হৰি ভকত এজনো পাতি দিয়ে কিন্তু সেইকেইটা কথাও মনত ৰাখিবলৈ যদি আমাৰ ধৈৰ্য নাথাকে বোলে চৰকাৰে কেইখন আঁচনি দিছে কোনখন আঁচনিত কিমানকৈ পইচা পায় সেইটো আমাৰ মুখৰ আগত থাকে কিন্তু আমাৰ বহুতে গুৰুৱে দিয়া সেই কথাকেইটা পাহৰি পেলাওঁ গুৰুৰ প্ৰতি বোলে গুৰু আশ্ৰয় হ'লোনে বোলে শৰণ ল'লোনে সেয়াই শৰণ নহয় চাচৈতে এটি শিষ্য শিষ্য কাক কোৱা হয় ভাৰে ভেটিয়ে এগাল দি থৈ অহাজনী শিষ্য নহয় যাক শাসন কৰিব পৰা যায় সেইজন হৈছে শিষ্য শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধভাৱে নাচৰিলে তাৰা হবে কি কৰিব শাস্ত্ৰ আৰু গুৰুসকলে কেতিয়াও কাকো কোনোকালে ভুল উপদেশ দিয়া নাই গুৰুৱে দিয়ে মাটি হিচে ধৰে আতি গুৰুৰ বাক্যক অন্ততঃ আস্থাৰে গ্ৰহণ কৰাটো প্ৰয়োজন নহয়নে কিন্তু সেইখিনি সময়ত যদি সেই গুৰু বাক্যৰ প্ৰতি আস্থা নাথাকে তেতিয়াহ'লে আৰু মই বেদ মন্ত্ৰ উচ্চাৰণ কৰি থাকোঁ আৰু আপুনি মই ভাগৱত উচ্চাৰণ কৰি নাথাকোঁ তাৰ পৰা আমি কিবা ফল দিব বুলি ব্যক্তিগতভাৱে আমি নাভাবোঁ যদিহে গুৰুৰ বাক্যতে আস্থা নাই গুৰু হৈছে দেখা ঈশ্বৰ দেখাজনক চিনিলেহে আমি নেদেখাজনক চিনিব পাৰিম গুৰু সম্পৰ্কটো আমাৰ সমাজত এতিয়াও এনেকুৱা কিছুমান ধাৰণা আছে কিছুসকলে ভাবে যে আমাৰ পৰম গুৰু হৈছে শ্ৰীমন্ত শংকৰদেৱ গতিকে যিজনে আমাক শৰণ ভজন দিলে সেইজন বোলে আমাৰ গুৰু নহয় হয় পৰম গুৰু পৰমেষ্ঠি গুৰু তেনেকৈ ভাগ আছে মহাপুৰুষ জনা হৈছে আমাৰ পৰম গুৰু কিন্তু তেওঁৰ সেই ধৰ্মধাৰাকে প্ৰতিনিধিত্ব কৰি আপোনাক মোক যিজন গুৰুৱে প্ৰত্যক্ষ ৰূপত ঈশ্বৰত আশ্ৰয় প্ৰদান কৰিলে সেইজন গুৰু নিত্য স্মৰণীয় সেইজন গুৰুৰ প্ৰতিও সেই সমানেই সন্মানৰ ভাৱ থকাটো প্ৰয়োজন কাৰণ তেওঁকে আমি প্ৰত্যক্ষ ৰূপত আমি মহাপুৰুষক পোৱা নাই কিন্তু মহাপুৰুষ জ্ঞান কৰি তেওঁৰ জৰিয়তে আমি আশ্ৰয় গ্ৰহণ কৰিছোঁ সেইখিনিত শিষ্যৰ শিষ্যত্ব প্ৰকাশ পায় বকদৃষ্টি কাকচেষ্টা স্বান নিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী পঞ্চতৈশিষ্য লক্ষণম আধ্যাত্মিক মাৰ্গত বোলে শিষ্যজনৰ 5টা লক্ষণ থাকিব লাগে বকদৃষ্টি বগলীৰ নিচিনা দৃষ্টি হ'ব লাগে বগলীজনী মাছত যেতিয়া মাছ ধৰিবলৈ পানীত নামি থাকে কাষত আৰু হৈচৈ হৈ থাকক দৃষ্টি সদায় নিজৰ চিকাৰটোত থাকে গতিকে ধৰ্ম মাৰ্গটো ধৰ্ম অধৰ্ম অমুকটো তমুকটো বুলি ঢেৰ হুলস্থুল হৈ থাকিব গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা নাই নিজ গুৰুৱে যি ধৰ্ম দিছে সেই ধৰ্মত স্বধৰ্মী নিধনং শ্ৰেয় পৰধৰ্ম ভয়াৱহ বাহ্যিক ৰূপত আমি যি ধৰ্মত দীক্ষিত হৈছোঁ সেয়া স্বধৰ্ম আন্তৰিক ৰূপত আত্মাৰ যি প্ৰকৃতি সেয়া হৈছে স্বধৰ্ম গতিকে সেই স্বধৰ্মত থাকি নিজৰ স্বধৰ্মত দৃষ্টিটো দিয়াটো বেছি প্ৰয়োজন আনৰ ধৰ্ম বুলি প্ৰকৃততে যদিও নাই কিন্তু আনৰ ধৰ্মত শুদ্ধ অশুদ্ধ এইখিনি বিচাৰ কৰিবলৈ যোৱাটো প্ৰয়োজনীয়তা নাই আমি নিজৰখিনি নিজে কিমানে দায়বদ্ধ সেইটো আমাৰ লক্ষণীয় হ'ব লাগে বকদৃষ্টি কাকচেষ্টা কাক মানে হৈছে কাউৰীজনীয়ে দেখিব কা কৰি ইফালে চাইছে তাকে আপুনি মই চাই তাকে কোন পাকত বস্তুটো লৈ উৰা মাৰে গমেই নাপাওঁ গতিকে ভক্ত হ'লেও এনেকুৱাকৈ জীৱন যাপন কৰিব লাগে যে ভালৰ লগত ভাল কালৰ লগত কাল মানে কি শত্ৰুজনৰ লগত অতি বেয়াজনৰ লগত সেইজনক পৰিত্যাগ কৰিবলৈতো কোৱা হোৱা নাই তেওঁকো ভালকৈ মাতষাৰ দিব লাগিব কাৰণ তেওঁটোতো ঈশ্বৰেই আছে গতিকে যাৰ লগত যেনে ব্যৱহাৰ কুকুৰ চিগাল গদৰ ভৰু আত্মাৰ নাম বুলি কোৱা হৈছে যদিও এতিয়া মোকেই যদি কুকুৰ এটাই যদি খেদা মাৰি আহে মই দণ্ডবতে পৰি সেৱা কৰিম নে পলাম নিশ্চয়কৈ পলাম কাৰণ পৰিস্থিতি সাপেক্ষে যিটো আচৰণ গতিকে পৰিস্থিতি সাপেক্ষে আমি যি আচৰণ কৰিব লাগে তাক কৰিম কিন্তু লক্ষ্যটো স্পষ্ট হ'ব লাগিব সেই কাউৰীৰ নিচিনা কা কৰি সকলোৰে লগত মিলি থাকিম কিন্তু নিজৰ ধৰ্ম বস্তুটো হাতৰ মুঠিলে আমি আনিব পাৰিব লাগিব বকদৃষ্টি কাকচেষ্টা স্বান নিদ্ৰা তথৈবচ স্বান মানে হৈছে কুকুৰ এতিয়া এনেই যদি আমি মানুহ সাধাৰণতে অসমীয়াত যদি এনেই কয় কুকুৰ বুলি কওঁ সেয়া শুনিবলৈ কটু যেন লাগে নহয়নে কিন্তু সংস্কৃত হৈছে সংস্কৃত লোকৰ ভাষা সেইকাৰণে চাওকচোন সংস্কৃত ভাষাত ক'তো গালি নাই আৰু গালিৰ নামত যিবিলাক শব্দ প্ৰয়োগ কৰোঁ সেইবিলাক শুনিবলৈ কোনো কঠোৰতা নাই এতিয়া কাৰোবাক যদি আমি গাধ বুলিও কওঁ শুনিবলৈ এইটো বেয়া লাগে বুলিব মোক গাধ বুলি ক'লে সংস্কৃতত যদি কওঁ যে বৈশাখ নন্দন কাৰোবাক যদি কোনোবাই বৈশাখ নন্দন বুলি কওঁ ভাবিব এইটো বহুত ভাল কিবা এটা কৈছে কুকুৰ স্বানটোতো একো শুনিবলৈ কঠোৰ শব্দ নহয় তাৰ অৰ্থ এইটো এইকাৰণেই কোৱা হৈছে যে পূৰ্বতে ঋষিসকলে বাক্যটো ইমান গুৰুত্ব দিছিল কাৰণ যেতিয়ালৈকে বাক্য সংযম নহয়
তেতিয়ালৈকে জীৱৰ মনটো স্থিৰ হোৱাটো সম্ভৱ নহয় অন্ন শুদ্ধৰ দৰে মন সংযমী হয়তো বেলেগ কথা কিন্তু মন স্থিৰ হ'বলৈ হ'লে বাক্য সংযম হ'বই লাগিব আগৰ দিনত অসুৰেও যিবিলাক গালি ব্যৱহাৰ কৰা নাছিল আজিকালিতো মুখে মুখে নহয় জানো বুজি পাইছেই চাগে আগৰ দিনত অসুৰে যিবিলাক গালি ব্যৱহাৰ কৰিছিল অন্ততঃ ভাওনাখনত উচ্চাৰণ কৰিব পাৰিবলৈ কাৰোবাক ক'লে অধম বুলি দুৰাচাৰ বুলি পাখণ্ড বুলি এইবিলাক শুনিবলৈ ইমান বেয়া নহয় আজিকালি যিবিলাক আছে সেইবিলাক উচ্চাৰণ কৰিব নোৱাৰে হয়নে তেতিয়াহ'লে অসুৰতকৈও ডাঙৰ হয়নে এইকেইটা যাৰ বাক্যত এতিয়া কুকুৰক দিয়া থালখনত মই মানুহক যদি খাবলৈ দিব নোৱাৰোঁ যিখন মুখে দিনটোত মই 10টা অশ্লীল শব্দ উচ্চাৰণ কৰিছোঁ সেইখন মুখে আৰু ৰাম নাম লৈ থাকোঁ ঈশ্বৰ আহিবনে ঈশ্বৰে কিবা কৰিবনে নকৰে সেইকাৰণে অন্ততঃ মুখখনে কি উচ্চাৰণ কৰিছোঁ কুকুৰৰ দৰে নিদ্ৰা কুকুৰটো সতৰ্কতাৰ ৰূপত হয় বাঁহ দেখিলে পৰিলে সতৰ্ক হৈ যায় গতিকে জীৱনত ইমান সতৰ্কতা লাগিব যে কোনোবাখিনিত মোৰ কিবা অধৰ্ম হৈছে নি পাপ হৈছে নি কাৰোবাক মই কিবা কষ্ট দিছোঁ নি সেইকণ সতৰ্কতা ভক্তজনৰ বা শিষ্যজনৰ জীৱনত লাগে অল্প আহাৰ ভোজন কৰা আমাৰ কয় নাই বোলে ভোক লাগিলে খোৱাটো দুখনীয় নহয় কিন্তু ভাল লাগিলে কাৰণে খাই থাকিলে আকৌ বোলে পেটৰ বেমাৰ হয় নে নহয় সেইকাৰণে ভোজনতো সংযমটো লাগে গৃহত্যাগী মানে ঘৰ বাৰী এৰি যোৱাৰ কথা কোৱা হোৱা নাই আপোনাৰ সামৰ্থ্য আছে যে আপোনাৰ প্ৰয়োজনীয় সকলো বস্তু আপুনি গোটাই ল'ব পাৰে কিন্তু তাৰ মাজতো কিছুমান অভাৱ নিজে অনুভৱ কৰাটো প্ৰয়োজন তেতিয়াহে সেই বিষয়বস্তুখিনিৰ মূল্যটো আমি বুজি পাওঁ ল'ৰা ছোৱালীয়ে বিচাৰিলেই যদি চব বস্তু পিতৃ মাতৃয়ে গোটাই দিয়ে তেতিয়া কাহানিও সেই বস্তুটোৰ মূল্য বুজি পাবলৈ সামৰ্থ্যৱান নহয়গৈ সেইকাৰণে কিছুমান অভাৱ অনুভৱ কৰাৰো প্ৰয়োজন আৰু বিশেষকৈ শিষ্য বা ভক্ত হ'লেতো জীৱনত বহুত অভাৱ অনুভৱ কৰাটো প্ৰয়োজন অভাৱে জীৱনটো ধৈৰ্যশীল কৰে পৰিপুষ্ট কৰে কিন্তু সকলোটো একদম ফ্ৰীতে যদি পাই যাওঁ তেতিয়াহ'লে এলাহ আৰু প্ৰমাদৰ সৃষ্টি কৰে এই পাঁচোটা গুণ শিষ্য বা ভক্তজনৰ জীৱনত লাগে তেতিয়া আমি এজন প্ৰকৃত শিষ্য হোৱাৰ দিশত আগবাঢ়োঁ আৰু শিষ্য নোহোৱাকৈ আমি শাস্ত্ৰীয় মাৰ্গত আগবাঢ়িব নোৱাৰোঁ শুকদেৱকো বা শাস্ত্ৰকো গুৰু মানি আমি এই দিশত আগবাঢ়িব লাগিব গতিকে এই পাঁচোটা লক্ষণ আমাৰ ভিতৰত লাগে এতিয়া এই পাঁচোটা লক্ষণৰ আৰম্ভণি হয় সেই যিদিনা আমি গুৰুৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰোঁ সেইকাৰণে অকণমান জনা বুজা শক্তিটো অহাৰ লগে লগে গুৰুমুখী হোৱা ব্যৱস্থাটো লাগে বহুতে ভয় কৰে কিজানি এতিয়াই শৰণ ভজন ল'লে নিজৰ ইচ্ছামতে খাবলৈ নাপাম আমি এই কৈ থাকোঁ যে নাখাই পেলাই ভিক্ষাৰীজনো মৰা নাই কিন্তু চিন্তাটো ঈশ্বৰ ভক্তিৰ ক্ষেত্ৰত আমাৰ চিন্তাটো ক'ত থাকে নিজৰ ইচ্ছামতে খাবলৈ নাপাম আপুনি মই ভজনীয়া হওঁ নহওঁ যদি ভক্ষণ কৰিছোঁ তেতিয়াহ'লে সেইটো জীৱনত পাবই লাগিব তাৰ পৰা ভজন লওঁ নলওঁ সেইটো বিচাৰ্য নহয় শৰাইখন সজোৱা নামষাৰ কেনেকৈ গাব লাগে প্ৰসংগ কৰিব লাগে পাথৰ আসনত কেনেকৈ বহিব লাগে এইখিনি তাত্ত্বিক দিশ ভজনৰ দ্বিতীয় পৰ্যায়ৰ বিচাৰহে প্ৰথম কি সদাচাৰখিনি সেই সদাচাৰখিনিহে আমাৰ জীৱনত লাগে ৰাতিপুৱা তেওঁ শুই উঠিছে বহুত জীৱ সাৰ পায় ৰাতিপুৱা কিন্তু যি গুৰুত আশ্ৰয় গ্ৰহণ কৰিছে তেওঁ সাৰ পাই পোনপ্ৰথমতে সেই ধন্যবাদটো ঈশ্বৰক দিয়ে সেইকাৰণে আগতে গুৰুসকলে এটা শ্লোক শিকাইছিল যে ৰাতিপুৱা শুই উঠিয়ে জন্ম কৰ্মৰ সাক্ষীস্বৰূপ এই দুইখন হাত দৰ্শন কৰিবলৈ আমি ভাবিব লাগে যে কৰাগ্ৰে বসতে লক্ষ্মীম কৰ মধ্যে সৰস্বতীম কৰমূলে তু গোবিন্দ প্ৰভাতে কৰ দৰ্শনম যে মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে নিবাস কৰক কৰৰ মধ্যত অৰ্থাৎ হস্তৰ মধ্যত বিদ্যায়ে নিবাস কৰক আৰু কৰৰ মূলত গোবিন্দই নিৰ্বাস কৰক আজিকালি আমাৰ এই শ্লোকটো সলনি হৈ গ'ল কৰাগ্ৰে বসতে মোবাইলম কৰ মধ্যে ফেচবুকম কৰমূলে তু হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম ৰাতিপুৱা আমাৰ সেয়া দৰ্শন হয় বাৰু হওক কোনো ডাঙৰ কথা নহয় সেইটো অন্ততঃ মোবাইলটো চাইও ঈশ্বৰৰ চিত্ৰ এখন ৰাখিবলৈ যাতে ঈশ্বৰলৈ মনত পৰে তেওঁ দিলে কাৰণে সাৰ পাব পাৰিলোঁ নহ'লে কিমান মানুহ শুই থাকোঁতে মৰি থাকিলে ঠিক নাই সেইকাৰণে পোনপ্ৰথম ৰাতিপুৱা শুই উঠিয়ে বোলে ঈশ্বৰক চিন্তা আৰু সেই ঈশ্বৰৰ বিষয়ে আমি কাৰ জৰিয়তে জানিব পাৰিলোঁ গুৰু কৃপাত গতিকে গুৰুৰ চিন্তন আৰু গুৰু কৃপাৰ প্ৰাৰ্থী আমি কেতিয়া হ'লোঁ যেতিয়া আমাক সন্তসকলে কৃপা কৰিলে কাৰণ ভকতসকলে আগবঢ়াই নিদিয়ালৈকে আমি গুৰুৰ ওচৰলৈও যাব নোৱাৰোঁ এটা প্ৰথম সন্ত কৃপা তাৰপিছতহে গুৰু কৃপা তাৰ পাছতহে ভগৱত কৃপা গতিকে তাৰ লগতে ভক্তসকলকো স্মৰণ কৰাৰ প্ৰয়োজন উদ্ধৱ বিদুৰ মৈত্ৰেয় হনুমন্ত জাম্বৱন্ত বিভীষণ শুক ভীষ্ম আদি এইসকল মহান মহান প্ৰভুৰ ঐকান্তিক ভক্ত তেওঁলোককো চিন্তা কৰি বিচনাৰ পৰা বোলে নামিব লাগে দৰ্শনটো চাওকচোন বিচনাৰ পৰাও আমাৰ গুৰুৱে কয় যে পোনপ্ৰথমতেই ভৰিটো বসুমতীত নিদিবা কাৰণ নিদ্ৰালৈ যোৱা মানে সেইটো এটা মৃত অৱস্থা আমি গভীৰ নিদ্ৰাৰ অৱস্থাত গম নাপাওঁ কি হৈ আছে কি নাই হোৱা
আজি নতুনকৈ ৰাতিপুৱাৰ পোহৰ দেখা পালোঁ, গতিকে এইটো এটা নতুন জীৱন বুলি ভাবিবা। আৰু এই নতুন জীৱন বুলি ভাবি আমাৰ 5 গৰাকী মাতৃ আছে। নিজৰ জন্মদাত্ৰী মাতৃ বসুমতী, কাৰণ এই মাতৃয়েও আমাৰ জন্মদাত্ৰী মাতৃৰ দৰে পালন কৰি আছে। তৃতীয়তে আছে গো মাতা। পূৰ্বতে তো ভাৰতীয় প্ৰায়খিনি সংস্কৃতি পশুপালনৰ ওপৰতে, গো পালনৰ ওপৰতে আছিল। আজিকালিহে গো পালন কমিছে, সেইটো বেলেগ কথা। গতিকে সেই গোকো মাতৃস্বৰূপত জ্ঞান কৰা হয়। আৰু পঞ্চমতে নিজ গুৰু পত্নী বা গুৰু মাতৃ। গতিকে শুই উঠিয়ে বিচনাত ভৰিটো দিওঁতে এই বসুমতীৰ প্ৰতিও প্ৰণাম জনাবলৈ। সমুদ্ৰে মেঘলে দেৱী পৰ্বত হস্তনমণ্ডলে বিষ্ণু পত্নী নমস্তুভ্যম পাদস্পৰ্শম ক্ষমস্বমে। ইমানখিনি গাব নোৱাৰিলেও অন্তত এইটো ভাৱনা কৰিব লাগে যে হে মাতৃ, তুমি আমাক ধাৰণ কৰি আছা আৰু তোমাকেই মই ভৰিৰে স্পৰ্শ কৰিবলৈ আগবাঢ়িছোঁ। তুমি যেন পুত্ৰৰে অপৰাধ ক্ষমা কৰা, মই সেই ভাৱনা কৰি বিষ্ণু পত্নী বসুমতীক প্ৰণাম জনাইছোঁ। এয়া অন্য দেৱী পূজা নহয়। কিছুসকলে আকৌ কৈ দিব পাৰে যে এয়া অন্য দেৱী পূজা। এয়া অন্য দেৱী পূজা নহয়। প্ৰকৃতিৰ প্ৰতিটো বস্তুৰ প্ৰতি থকা সন্মানৰ বিনয়ী ভাৱ। কাৰণ মাটিতো এক চেতনা শক্তি আছে। চেতনা শক্তি নাই বুলি আপুনি কেনেকৈ ক'ব? কাৰণ একে মাটিতে কেৰেলাৰ তিতা সোৱাদ উৎপন্ন হৈছে, একে মাটিতে কলৰ মিঠা সোৱাদ উৎপন্ন হৈছে। সাৰ পানীয়েতো, সাৰ দিলততো তাৰ পৰা সেই সোৱাদ অহা নাই, মাটিয়েইটো দিছে। কাৰণ ইয়াতো এটা চেতনা শক্তি আছে। আৰু এই শৰীৰটোৰো সৰহ অংশ মাটিৰেই নিৰ্মাণ হয়। সেইকাৰণে সময়ত আমি পৰমাণু এটাও লৈ যাব নোৱাৰোঁ, চব মাটিকে ঘূৰাই দিব লাগিব। যাত্ৰাটো আৰম্ভ হৈছে মাটিৰ পৰা। পথাৰত আমি খেতিৰ দিনত বীজ সিঁচি থৈ আহিলোঁ, নহয়নে? বীজ সিঁচি থৈ আহিলোঁ, সেইখিনি হ'ল ধান। ধানৰ পৰা যেতিয়া গজালি ওলালে কি হ'ল? কঠীয়া। কঠীয়া সময়ত যেতিয়া পুৰঠ হ'ল, এতিয়া ধানৰ দিনত লাহেকৈ দাই আনিলোঁ, কি হ'ল? সেইখিনি যেতিয়া বনাই আনিলোঁ চাউল হ'ল। চাউল যেতিয়া ৰান্ধিলোঁ আমাৰ বাবে ভাত হ'ল সহজ অৰ্থত, বা অন্ন হ'ল, সিদ্ধ হ'ল। সেই অন্ন যেতিয়া আমি ভক্ষণ কৰিলোঁ, অন্নৰ পৰা কি উৎপন্ন হ'ল? ৰস। ততো ৰক্ত, তাৰপাছত ৰক্ত, তাৰ পৰা মাংস, তাৰপাছত মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত পুৰুষৰ শৰীৰত বীৰ্য, স্ত্ৰী শৰীৰত স্ত্ৰী ৰজ। পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ যেতিয়া মিলিত হয় তেতিয়া গৰ্ভ উৎপন্ন হয়। মাতৃগৰ্ভত সেই গৰ্ভ বিকাশ হৈ 9 মাহ 10 দিনৰ পাছত ভূমিষ্ঠ হয়। ক্ৰমাধি শিশুকাল, তাৰ পৰা যুৱককাল, তাৰ পৰা প্ৰাপ্তবয়স্ক, তাৰ পাছত বৃদ্ধকাল। বৃদ্ধকালৰ নিৰ্দিষ্ট বয়স পোৱাৰ পাছত এদিন মৃত হ'ব লগা হয়। মৃত হৈ ক'লৈ যায়? মাটিলৈকেতো যায়, নহয়নে? সেইকাৰণে আমাৰ জীৱনটোতো যাত্ৰা সেই মাটিৰ পৰা মাটিলৈ, অভিমান কৰিবলগীয়া একো নাই। এই বাস্তৱিকতাটো যিদিনা অনুভৱ হয়গৈ, সেইদিনা মনত কোনো ধৰণৰ অহংকাৰ নাথাকে। সেইদিনা আমি সচেতন হওঁ যে বিয়া পাতিবলৈ আগবাঢ়িছোঁ, হয় প্ৰথমতে ঈশ্বৰমুখী হ'ব লাগিব। কাৰণ শুদ্ধ পবিত্ৰতাৰে সেই বিবাহখন সংস্কাৰ হ'ব লাগিব। কিন্তু আজিকালি এইটো কথাৰ প্ৰসংগতহে কৈছোঁ, আগফালে আপোনাৰ ভকতৰ সেৱা, পাছফালে ৰাক্ষসৰ সেৱা, দুঠেঙীয়া চাৰিঠেঙীয়া দুটামান সোমাইহিয়ে নহয়। তাত ভগৱন্তই মাংগলিক, সেয়া মাংগলিক কৰ্ম কেতিয়াও হ'ব নোৱাৰে। তাত লাগিলে আৰু অশ্বমেধ যজ্ঞ পাতি থাকক। শুদ্ধতাৰে আচৰণ কৰাৰ প্ৰয়োজন। গোটেই জীৱনটোলৈ আগবাঢ়িছোঁ। নিৰামিষ ভোজন কৰা মানে এইটো নহয় যে বইল ভাতকেইটাই নিৰামিষ, নহয় নহয়। বহুত ভাল ভাল নিৰামিষ ব্যঞ্জন বনাব পাৰি। অন্ততঃ সেই সংস্কাৰ হোৱা দিনকেইটাতো আমি শুদ্ধতাৰে আচৰণ কৰোঁ, সেই দৰ্শনটো লাগে। এতিয়া এইখিনি কথা কোনো কৈ লাভ নাই, কাৰণ আমি নিজৰ স্থিতিত অটল। কিন্তু এই মাৰ্গটোত যেতিয়ালৈকে আমাৰ নিজৰ চেতনাটোক আমি নিজেই প্ৰশ্ন কৰিবলৈ নিশিকোঁ, তেতিয়ালৈকে আমাৰ একো পৰিৱৰ্তন হোৱা সম্ভৱ নহয়। সেই দৰ্শন ঋষি কৰ্দমই সেইকাৰণে আগতেই দিছে। যিগৰাকীয়ে তোমাৰ চৰণ ভজনা কৰে, কাৰণ চাওকচোন গৃহস্থী আশ্ৰমখনত যদি স্বামীয়ে যদি ভাবি লয়, খেলি মেলি কেতিয়া সৃষ্টি হয়? যেতিয়া আমি অধিকাৰৰ প্ৰসংগটো লৈ আনো। পত্নীয়ে যদি ভাবে এইখিনি কথা আচলতে আমাৰ মুখৰ পৰা নোসোৱায়, কাৰণ আমি সেই অৱস্থা পোৱাগৈ নাই। কিন্তু ভাগৱতৰ আলমলৈ আমি প্ৰকাশ কৰা হৈছে, যদি পত্নীয়ে ভাবি লয় যে মোৰ মতে স্বামীয়ে এইটো কৰিবই লাগিব, কাৰণ মোৰ স্বামী হয়, মোৰ মতে চলিবই লাগিব, অধিকাৰৰ কথা আহি পৰিলে, নহয়? আৰু স্বামীয়েও যদি ভাবি লয় মোৰ মতে পত্নী চলিবই লাগিব, অধিকাৰৰ প্ৰসংগিকতা আহি পৰিলে। ল'ৰা ছোৱালীয়ে যদি ভাবি লয় মোৰ মা দেউতা মই কৈছোঁ যে এতিয়া গোটাই দিবই লাগিব, অধিকাৰৰ কথা আহি পৰিলে, খেলি মেলি সৃষ্টি হ'বই। কিন্তু যদি ভাবি লয় যে তেওঁ ঈশ্বৰৰ এজন ভক্ত, যে মোৰ পিতৃও ঈশ্বৰৰ ভক্ত, মাতৃও ঈশ্বৰৰ ভক্ত, আৰু পিতৃ মাতৃও ল'ৰা ছোৱালীৰ ওপৰত অধিকাৰ নেদেখুৱাই যদি ভাবে যে কেৱল মোৰেই সন্তান নহয়, ঈশ্বৰে দিলে কাৰণে তেওঁলোকক পালোঁ, নহয়নে? গতিকে মোৰ মতেই যে চলিব লাগিব, আমাৰ মতেই যে সকলো কৰিব লাগে, এনেকুৱা নহয়। তেওঁলোকৰো স্বাধীনতা এটা আছে। কিন্তু স্বাধীনতাৰ নামত কিছুমান উৎপাত নহয় বোলে। স্বাধীনতাৰ নামত বাইকখন বিচাৰিলে গোটাই দিলোঁ, আইফোন বিচাৰিলে গোটাই দিলোঁ,
পিছত বোলে বাইকখন চলোৱা নাই, বাইকেহে চলাই ফুৰিছে, সেইটো অৱস্থা হ'লে বেয়া হয়গৈ। সেইকাৰণে সংযমিতাটো লাগে। এই সংযমী ভাৱটো থাকিবলৈ যেতিয়া অধিকাৰৰ প্ৰাসংগিকতাটো জীৱনৰ পৰা আঁতৰাই ৰাখোঁ, তেতিয়া আমি ইজনে সিজনক যেতিয়া ভক্ত বুলি ভাবোঁ, তেতিয়া সমস্যাটো নাইকিয়া হয়। তেতিয়া ইজনে সিজনক আমি কটু বাক্য কৈ এইটো গোটাই দিবই লাগিব বুলি ক'ব নোৱাৰোঁ, তেওঁ ঈশ্বৰৰ ভক্ত হয়। সেইকাৰণে ভাগৱতৰ দৰ্শনে দেখুৱাইছে কাৰোবাৰ পিতৃ হোৱা, মাতৃ হোৱা, ককা হোৱা, আইতা হোৱা পাছত প্ৰথমতে ঈশ্বৰৰ ভক্ত, ঈশ্বৰৰ ভকত। কিন্তু ভকত বুলি ক'বলৈ আমাৰ বহুতে লাজ কৰে, এতিয়াই ভকত হ'ব হ'ল জানো? কাৰণ ভকত বুলি ক'লে এই বুঢ়া বয়সত আপোনাৰ নাম পাঠ পঢ়িব পৰা ব্যক্তিজনেই বোলে ভকত, আৰু তেনেকুৱা এটা ধাৰণা থাকে, নহয়নে? কিবা এটা গৃহস্থী ঘৰখনত পাতিলেও সকামটো হৈ গ'ল, ভকতো গ'ল আৰু দেই আজৰি, যেন ডাঙৰ সমস্যাৰ পৰাহে উদ্ধাৰ হ'ল। এতিয়া সেইটো দৰ্শনত ভকতৰ চিন্তাটো হ'ব নালাগে। ভকত বুলি সেইজনক কোৱা হৈছে, চাওকচোন, বোলে মায়া মোহ থাকিব নালাগিব, এইবিলাক বহুত টান কথা। পোনপ্ৰথমতে নামঘৰলৈ অহা ব্যক্তিজনক যদি কৈ দিয়ে যে আপুনি মায়া মোহ এৰিহে ভকত হ'ব পাৰে, 5 দিনীয়া পৰা তেওঁ নামঘৰলৈ নাহে। বোলে এতিয়াই মায়া মোহ এৰিব লাগিব, সাংঘাতিক কিবা এটা আমাক ভয় খুৱাই দিয়ে ভকত বুলি কোৱাৰ লগে লগে। ভকত মানে সাংঘাতিক, ইমান ভয় কৰিব লগা একো বিষয় নহয়। চাওকচোন, ভগৱন্তয়ো প্ৰহ্লাদে কৈছে যে প্ৰভুৰ সংসাৰত ইচ্ছা নাই, ওলোটাই নিসিংহই কি কৰি থৈ গ'ল যে হে প্ৰহ্লাদ, তুমি সংসাৰ ধৰ্মত থাকা, সংসাৰ ধৰ্ম পালন কৰা। ভক্ত ধ্ৰুৱই ক'লে যে প্ৰভু মোৰ আৰু একো ইচ্ছা নাই তোমাক দৰ্শন পোৱাৰ পাছত। সেই বোলে তুমি কি কথা কৈছা, তুমি যোৱা ৰাজ্যলৈ উভতি যোৱা, ৰাজ্য শাসন কৰাগে, সকলো কাম কৰোঁতে মোক চিন্তা কৰি কৰিবা, তোমাৰ মুক্তি তাৰ পৰাই সিদ্ধ হ'ব। ভাগৱতে কেতিয়াও সংসাৰৰ পৰা আঁতৰি ভক্তি কৰিবলৈ শিকোৱা নাই। সংসাৰৰ পৰা আঁতৰি পেলাই ভকত হ'বলৈতো আমাক কোৱা নাই। এইখিনি সামাজিক কৰ্মহে। আমি সেইকাৰণে নিজকে ভকত বুলি ক'বলৈ অকণমান নিজৰ মনৰ পৰা লাজটো আঁতৰাব লাগে। নহ'লে আজিকালি বহুতে ভকত বুলি ক'বলৈ লাজ কৰে। কেলৈ লাজ কৰে? এই এতিয়াই ভকত বুলি মানসিকতাটো কি সোমাই আছে, সেই বৃদ্ধ বয়সত সকাম নিকাম খোৱা এটা চৰিত্ৰ, সেইটো নহয়। সেইখিনিতো সামাজিক কৰ্মহে। নামতে যাহাৰ পুৰুষ উদ্ধাৰ, নিন্দে টান দাস বুলি কোনোবাই আকৌ যদি কয় এই বৰ ভকত ওলালে, তেতিয়াহ'লেতো পৰম কৃপা। কেলৈ পৰম কৃপা জানেনে? কাৰণ তেওঁ জনাই নাই ভকত কি। আকৌ নজনাৰ পাছতো আপোনাক কি বুলি কৈছে, বৰ ভকত ওলালে। নিচিনি পেলাইও স্বীকাৰ যে কৰিছে, সেইটো ধন্যবাদৰ কথা, বহুত ভাল কথা। অসন্তোষ কৰিব নালাগে। কিয় অসন্তোষ কৰিব নালাগে? কাৰণ ভকতীয়া বুলি যদি দুষ্টে নিন্দে কৰে নানা উপহাস, আতয় সন্তোষ নকৰিবা ৰোষ, সিটো হৈবে সৰ্বনাশ। নামতে যাহাৰ পুৰুষ উদ্ধাৰ, নিন্দে দান দাস বুলি নিদিবা সাক্ষী, খাইলে দুয়ো আখি জানিবা সেহি তুকলি। যাৰ নাম ল'লেই বোলে জীৱৰ 21 পুৰুষ উদ্ধাৰ হয়, তেওঁৰ নাম ল'লত যদি কোনোবাই হাঁহিছে, উপলিঙা কৈছে, বোলে সাক্ষী দিয়া প্ৰয়োজন নাই, কলিৰ মূৰ্তমান স্বৰূপ সেইজনী। 10 জনৰ আগত মই বেয়া মাত এটা মাতিবলৈ লাজ নকৰোঁ, কিন্তু 10 জনৰ আগত ৰামকৃষ্ণ বুলি ক'বলৈ লাজ কৰোঁ। ইয়াতকৈ আৰু বিকৃত মানসিকতা কি আছে? ভাবি চাওকচোন। সেইটোতো আজিকালি হৈ আছে ন, যে আমি কাহানিও মিতিৰ কুটুমকতো এইটো নুসুধোঁ ফোন কৰাৰ সময়ত বোলে কৃষ্ণ ভালে আছনে? কাৰণ আমি ভাবি থাকোঁ কি কৃষ্ণ মানে কি এই ভকতৰ আগত উচ্চাৰণ কৰা শব্দহে। কিন্তু কৃষ্ণৰ চিন্তন যে সেই গৃহকৰ্ম কৰা সময়টো লাগে, সেইটো আমি বন্ধ কোঠালি এটাত চাবি মাৰি থৈ দিছোঁ। তাৰ জৰিয়তে আমাৰ মনৰ কোনোবাখিনিৰ এইটো চিন্তা এতিয়াও সোমাই আছে যে কৃষ্ণ ৰাম এইবোৰ ভক্তি, এইবোৰ নামঘৰলৈ যাওঁতে লৈ যোৱা বস্তুহে, বাকীখিনি সময়ত দৰকাৰ নাই। সেইটো চিন্তাত নহ'ব। আমি এইটো অন্তত অভ্যাস যদি কৰোঁ যে কাৰোবাৰ সৈতে কোনোবাই ঢেৰ কিবা কিবি, তাৰ মাজত গৈ আপুনি গহীনকৈ কৃষ্ণ বুলি কয়, উল্টাই আপোনাক একো ক'ব নোৱাৰে। সেইটো হৈছে কৃষ্ণ নামৰ শক্তি। আৰু মানুহ হৈ যদি মানুহৰ দৰে শুদ্ধ বাক্য উচ্চাৰণতে আমাৰ নিজৰ নিয়ন্ত্ৰণ নাথাকে, তেতিয়াহ'লে মানুহ হৈ আমি কোন ক্ষেত্ৰত ক'ব পাৰোঁ? অসুৰৰো বাক্য সংযম আছিল। আমাৰ যদি মানুহৰ যদি নাথাকে, তেতিয়া সেই মনুষ্যত্বৰ অৱনতি সেইখিনিতেই ঘটে। আমি যদি আনক দেখুৱাই বোলে, কিছুসকলে এনেকুৱা কয় নহয়, মই নামঘৰলৈ নাযাওঁ। কেলৈ নাযাওঁ? মই দেখুৱাই ভক্তি নকৰোঁ, ভকতৰ মাজত থাকি এতিয়াই গুচিব পৰা নাই, কিন্তু মই গীতা ভাগত ঘৰতে অধ্যয়ন কৰি থাকোঁ। সেইটোও সংসাৰ আটাইতকৈ ডাঙৰ ভ্ৰমত আছে। কিয় আছে? কাৰণ ভাগৱত নিজৰ গৃহতেই নিজেই পঢ়ি পেলাই বুজি পোৱা এভাগ শাস্ত্ৰ নহয়। সৎসংগ অবিহনে সুখদেৱ, মহাৰাজ পৰীক্ষিত, সুতমুনিয়েও নিজৰ শ্ৰেষ্ঠ গতিৰ কথা কোৱা নাই।
ভগৱন্ত কৃষ্ণই উদ্ধৱক শেষত ক'লৈ যাবলৈ কৈ থৈ গ'ল সৎসংগলৈ সৎসংগ অবিহনে গতি পোৱাটো সম্ভৱ নহয় নিজেই দেখুৱাই আমি যেতিয়া আনক দেখুৱালে ঘড়ীটো পিন্ধিব পাৰোঁ নহয়নে মোৰ ঘৰত বগা কুৰ্তা ঢেৰ আছে মই আজি আপোনালোকৰ ইয়ালৈ আহোঁতে এইটো কুৰ্তা কেলৈ পিন্ধি আহিছোঁ যাতে অকণমান চকুত লাগে নহয়নে খোলা খুলিকৈ কৈ দিছোঁ এতিয়া আনক দেখুৱালে যদি মই চোলাটো পিন্ধিব পাৰোঁ চফা চোলাত কাপোৰযোৰ কিনিব পাৰোঁ দামী কাপোৰযোৰ মই কিয় কিনো পাতল কাপোৰযোৰ পিন্ধিলেওতো ঠাণ্ডা গৈছে দামী কাপোৰযোৰ যাতে মানুহৰো চকুত লাগে ভৌতিক জগতখনত যেতিয়া মানুহৰ চকুত লাগিবলৈ ঘড়ীটো চোলাটো মই পিন্ধিব পাৰোঁ এতিয়া ভক্তিও মানুহৰ চকুত লাগিবলৈ কৰিব লাগে যাতে ভক্তসকল কাষ চাপিহে অসুৰসকল আঁতৰি যায় কিন্তু যদি আপোনাৰ বাহ্যিক ৰূপটো দেখিয়ে যদি গমেই নাপায় ভক্তই নে অসুৰেই নেকি তেতিয়াহ'লে সকলো কাষ চাপি আহিব এতিয়া কাক ধৰিব কাক এৰিব সেইকাৰণে ডিষ্টেঞ্চটা মেইনটেইন কৰি ৰাখিবলৈ এতিয়া সেইটো ব্যক্তিগত অনুভৱৰ পৰাহে প্ৰকাশ কৰিছোঁ আপুনি ক'ৰবালৈ লং পেণ্ট এটা পিন্ধি যাওক আৰু ধুতিখন পিন্ধি যাওক পাৰ্থক্য সেইখিনিতেই দেখা পাব আমাৰ নিচিনাকৈ দীঘলকৈ ফুট এডাল লৈ গ'লেতো কথাই নাই গতিকে তাৰ জৰিয়তে কি কোৱা হৈছে যে বৈষ্ণৱৰ যিটো বেশভূষা এইটো নহয় যে এনেকৈ কৰি পেলাই আৰু ভকত হৈ পেলাই চলি থাকিব আৰু প্ৰকৃততে আমিও ভাওহে জুৰিছোঁ ভকতিৰ ভটো কৰিব পৰা নাই কিন্তু ভাও কৰাৰ ক্ষেত্ৰত এইটো নহয় যে আমি ইয়াত কপটতাৰে কিবা কথা প্ৰকাশ কৰিছোঁ আমি ইয়াত কপটতাৰ কথা কৈছোঁ ভাও জোৰাৰ শব্দৰ তাৎপৰ্য আমি এইটোহে ক'ব বিচৰা হৈছে যেতিয়া গাঁৱত ভাওনাখন পাতোঁতে কৃষ্ণ ভাওটো দিয়া হয় এতিয়া সেই অভিনেতাজনে যেতিয়া কৃষ্ণ চৰিত্ৰটোত সোমাই পেলাই প্ৰৱেশ কৰে তেতিয়া চাই থকা ৰাইজেও কয় যে সাক্ষাৎ কৃষ্ণ যেন লাগিছে দেই মানে চৰিত্ৰটোৰ ভিতৰত সোমাই পৰিছে নহয়নে গতিকে আমিও শুদ্ধ ভক্তি কৰিবগৈ নোৱাৰোঁ আমি ইমান মানে সংসাৰখনত বদ্ধ হৈ আছোঁ সেইকাৰণে ছজন ঐকান্তিক ভক্ত নিৰ্দিষ্ট হয়নে উদ্ধৱ বিদুৰ মৈত্য জাম্বৱন্ত বিভীষণ আৰু হনুমন্ত তেওঁলোকক মাত্ৰ আমি অনুকৰণহে কৰিব পাৰোঁ এতিয়া অনুকৰণ কৰিবলৈ যাওঁতে ভাওখন যাতে এনেকুৱাকৈ কৰিব যাতে দেখাসকলে কয় যে ভকত যেন লাগিছে দেই এতিয়া এই ভাৱনাটো যাতে ভগৱন্তৰ ওচৰত উৎপন্ন হয় কাৰণ মনুষ্যৰ ভিতৰতো সহস্ৰজনৰ ভিতৰত এজনেহে গতি পোৱা সম্ভৱ মনুষ্যানাম সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধয়ে যততামপি সিদ্ধানাম কশ্চিৎ মানাং বেতি তত্ত্বতঃ কিন্তু যেতিয়া আমি ভালকৈ ভাওখন আচৰণ কৰিম তেতিয়া ভগৱন্তই কিজানি যদি ভাবে যে হয় দেই ভকতৰ ভাওখন হ'লে ভালদৰে জুৰিছে এওঁক পাছ কৰি আনিব পাৰি কিন্তু যদি ভকতৰ চৰিত্ৰটোত আমি সোমাই পেলাই ভালদৰে ভাও ধৰিব নোৱাৰোঁ তেতিয়াহ'লে ইউনিফৰ্মযোৰ কাৰ পিন্ধিছোঁ ভকতৰ যি ভকতক ভগৱন্তই ইমান ওপৰলৈ উঠাই থৈছে যে মুহুৰ উদৰে আছে যতেক ব্ৰহ্মাণ্ড ভকতৰ ধূলাপুৰী পবিত্ৰ প্ৰত্যেক বোলে মোৰ এই বিৰাট শৰীৰত যিমান ব্ৰহ্মাণ্ড ব্যাপ্ত হৈছে সকলো বোলে ভকতৰ ধূলাপুৰী পবিত্ৰ হৈছে ভকতক ইমান ওপৰলৈ উঠাই থৈছে এতিয়া সেই ভকতৰ সাজযোৰ পিন্ধি যদি ভকতৰ বাবে নিষেধ কৰাখিনি কৰি আছোঁ তেতিয়াহ'লে আটাইতকৈ মাধমাৰটো মোৰ ওপৰতে নপৰিবনে জয় বিজয়কে সোধাই নেৰিলে বৈকুণ্ঠৰ পাৰিষত বৈকুণ্ঠ এনেকুৱা এখন স্থান যি স্থানলৈ গ'লে জীৱ আকৌ সংসাৰলৈ আহিব নালাগে অকণমানে অহংকাৰ কৰিছিল কিন্তু সেই স্থানৰ পৰা সহায় পঠাই দিয়া নাই জানো য'ত কোনো ধৰণৰ কুণ্ঠা থাকিবই নোৱাৰে সেইখন হৈছে বৈকুণ্ঠ নিজৰ মানুহকে সোধাই এৰা নাই কৰোণাময় বুলি যেতিয়া আমি ভগৱন্তক কওঁ কালৰ মূৰ্তিও সেইজনেই নহয় জানো সেইকাৰণে ভয়টোও বৰ্তাই ৰখাটো প্ৰয়োজন কাৰণ হিচাপ সকলোৱে বাৰু হিচাপ কৰাত ভগৱন্ত আটাইতকৈ পাৰফেক্ট 0.001% বেছিকৈ নিদিয়ে 0.001% কমকৈ নিদিয়ে সেইকাৰণে যি কৰ্মই নহওক কাৰণ আমাৰ ইয়াত থকা সকলোতো লোকটো গৃহী লোক আৰু গৃহী লোকৰ আটাইতকৈ ডাঙৰ কৰ্মটো হৈছে গৃহস্থী আশ্ৰমখনত প্ৰৱেশ কৰাটো গতিকে সেই কৰ্মটো যাতে ঈশ্বৰত অৰ্পণা হৈ যাব তেতিয়া সেই গৃহাশ্ৰমৰ জৰিয়তে নিজৰ লগতে গৃহখনৰ বাকী জীৱকেইটাও গতি পোৱাৰ পথটো প্ৰশস্ত হয় তেতিয়া সেই গৃহঘৰখনত কাহানি মিল নথকা জীৱকেইটা একেলগে থাকিব পাৰে মহাদেৱ শিৱ বৈষ্ণৱ দৰ্শনত ভগৱান বিষ্ণু আটাইতকৈ পৰম ভক্তৰ ৰূপত মহাদেৱক গ্ৰহণ কৰা হয় নে বৈষ্ণৱা নাম যথাসম্ভৱ মহাদেৱৰ পৰিয়ালটোলৈ চাবচোন ডিঙিতে আছে সাপ পুতেকৰ বাহন নিগনি সহজকৈ যদি কওঁ গণেশৰ বাহন মূচক নিগনি নহয় জানো তেওঁৰ পত্নীৰ বাহন সোমনন্দী নামৰ সিংহ আৰু তেওঁ আন এজন পুত্ৰ কাৰ্তিকৰ বাহন হৈছে কি ময়ূৰ সাপ ময়ূৰ নিগনি সিংহ আৰু তেওঁ নিজৰ বাহন নন্দী নামৰ ষাঁড় গৰু নহয়নে এতিয়া এই জীৱকেইটাৰ কাহিনী বা মিল আছেনে কিন্তু পৰিয়ালটোতো একেটাতে আছে গতিকে য'ত ভক্তি থাকিব য'ত বিনয়ী ভাৱ থাকিব তাত বিপৰীত গুণযুক্ত জীৱকেইটাও একেলগে থাকিবলৈ বাধ্য সেইটো হৈছে বৈষ্ণৱৰ পৰিয়াল
তেনেকুৱা এটা পৰিয়াল লাগৰ দৰ্শনটো আমাক এই কদৰ্ম ঋষিৰ ভাৱনাই আগবঢ়াইছে